জাকৰি বয়নে মিলাই গাই পাই মনোৰথ কাম। তাৰমানে গুৰুজনা বেদ বেদান্ত অৱনিশিচাৰি দিনে ৰাতি, অৱনিশিচাৰি মানে হৈছে দিনে ৰাতিয়ে দিন ৰাত এক কৰি বেদৰ যি সাৰ তত্ত্ব উদ্ধাৰ কৰি এই হৰিৰ নাম ব্ৰহ্মাণ্ডৰ যি মহাৰত্ন, সেই নাম বস্তুটো সবাক সকলোকে আমাক বিলাই দিছে। আৰু সেই নাম লৈ যে কেনেকে জীৱ ধৰিব পাৰে, জীৱৰ গতি পাব পাৰে, এই নামৰ মহিমা ভক্তি পণ্ডিত শাস্ত্ৰৰ যোগেদি মহাপুৰুষ গুৰুজনে আমাক সুন্দৰভাৱে কৃষ্ণ আৰু অৰ্জুনৰ যি সংবাদ, সেই সংবাদৰ দ্বাৰা আমাক বেদ বেদান্তৰ তত্ত্ব নামৰ মহিমাটো প্ৰকাশ কৰিছে। গতিকে ভগৱান আৰু গুৰু আৰু ভগৱান পৃথক নহয়। যিজন গুৰু সেইজনে ভগৱান। গুৰু আৰু ঈশ্বৰ আৰু গুৰু যদি ভেদভাৱ কৰা হয়, সেইজন নৰকত পৰে বুলি কৈছে। গতিকে শংকৰ স্বৰূপে আহি এই নিজ ভক্তি প্ৰচাৰ কৰি সমস্ত জনৰ লোক সাধনৰ কাৰণে, সমস্ত জনৰ কল্যাণ সাধনৰ কাৰণে মহাপুৰুষ গুৰুজনে আজিৰ পৰা 514 শতিকাৰ ওপৰত গুৰুজনাই আৱিৰ্ভাৱ কৰিছে। আৰু এই বৈকুণ্ঠৰ কল্পটোৰ মহাভাগৱত শাস্ত্ৰৰ উত্তম ফলটো হৰিৰ নাম বেকত কৰিছে। সেইকাৰণে মহাপুৰুষ মাধৱদেৱে নামঘোষাত কৈছে, এ বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰ, ইহাৰ উত্তম ফল হৰি নাম মাত্ৰ। হে হৰি নামে হৰি নামে গতি, হৰি নামে ভকতৰ কেৱলে ভকতি, হৰি নামে ভকতৰ কেৱলে ভকতি। এই হৰিনাম ভকতৰ কেৱল ভকতি, আৰু সেই হৰিনামেই ভকতৰ গতি মতি সকলো হৰিনামে। গতিকে এই নামৰ মহিমা প্ৰকাশ কৰিবলৈ যাওঁতে ভগৱন্তৰো সকলো আহিছে। তাৰ আগে আগে এই পদভাগীত আমাক কৈছে, মানে অৰ্জুনক কৈছে, অৰ্জুনৰ যোগেদি আমাক কৈছে যে হে অৰ্জুন, তুমি যদি সেই পৰম নাম অৰ্থনিশে যদি তুমি ল'ব পাৰা, সুদীৰ্ঘ বিশ্বাসে তুমি যদি ল'ব পাৰা, তেন্তে অপ্ৰয়াসে মহাসিদ্ধি হ'ব তোমাৰ হ'ব, আৰু তুমি মোৰ কাষলৈ গুচি আহিবা। যি মোৰ পৰম আনন্দ ধাম, বৈকুণ্ঠ ধাম বুলি কৈছে, তাকে গোলক ধাম বুলি কৈছে। আৰু এই সুদীৰ্ঘ বিশ্বাসটো অৰ্জুনৰ যোগেদি আমাক দিছে, বা প্ৰায় সমস্ত বৈকুণ্ঠ পুৰত যেবে কৰিবা নিবা, নামত নেৰিবা তেবে সুদীৰ্ঘ বিশ্বাস, অপ্ৰয়াসে মহাসিদ্ধি কৈবক নামত, কৰিবা বিশ্বাস তেবে মুহুৰ বাক্য। যেতিয়া তুমি মোৰ বাক্যত বিশ্বাস তোমাৰ সৃষ্টি হ'ব, বিশ্বাস তোমাৰ উৎপন্ন হ'ব, তেতিয়াহে তুমি মহাসিদ্ধি লাভ কৰিবা। তাৰমানে ইয়াত এটা ভগৱান কৃষ্ণই অৰ্জুনক
বাৰে বাৰে ইংগিত দিছে যে হে হতা অৰ্জুন তুমি নাম লোৱা, কুভাৱে লোৱা, সুভাৱে লোৱা, দুৰ্ভাৱে লোৱা, তোমাৰ কথা। কিন্তু নামৰ এনেকুৱা মহিমা, কোনোবা যদি সেনা ৰঙে লয় বা বৈৰ ভাৱেও লয়, যি ভাৱেৰে নাম লয়, নামৰ ক্ৰিয়া কৰিবই। নামৰ মহিমা সেইটোৱে। যেনেকে আমাৰ একুৰা জুইত যদি আমি জানি বুজি আঙুলি ভৰাওঁ তেতিয়াও জ্বলিব, আৰু বোলে নজনাকৈ যদি আঙুলিটো তাত সোমাই দিয়া হয়, ভৰাই দিয়া হয়, তেতিয়াও সেই জুয়ে আমাক পুৰিব। মানে জুইৰ ধৰ্মই হৈছে পুৰা। ঠিক নামৰ ক্ৰিয়া হবই। কিন্তু ভগৱান কৃষ্ণ অৰ্জুনক কৈছে, তুমি হে অৰ্জুন, তুমি মোৰ বাক্য পালন কৰি সুদৃঢ় বিশ্বাসে তুমি নাম লোৱা, তেতিয়া তোমাৰ মহাসিদ্ধি লাভ হ'ব। সেইকাৰণে ভগৱন্তক চিন্তা কৰিলে বা ভগৱন্তৰ নাম চিন্তা কৰিলে বৈৰ ভাৱেও মানে চিন্তা কৰিলে প্ৰভু ভগৱন্তৰ পৰম ধামলৈ গতি কৰে, মুক্তি পায়। কিন্তু ভক্তি ভাৱেৰে যদি ভগৱন্তক ভজা হয়, তেনেহলে তেওঁ যিটো আনন্দ পাব, সেই বৈৰ ভাৱে যিজন ভকতি কৰিছে সেইজনে সেই আনন্দটো নাপায়। আৰু সেই ভকতি প্ৰসাদ, সেই বৈৰ ভাৱে যিজন ভকতি কৰিছে সেইজনে এই ভকতি প্ৰসাদ, যি ভক্তি ৰস, সেই ভক্তি ৰসটো আনন্দটো সেইজনে নাপায়। তাৰমানে তেওঁ বৈৰ ভাৱে চিন্তা কৰিলে ভগৱানে কি কৰিলে, তেওঁ বৈৰ ভাৱে চিন্তা কৰিলে, যিহেতু নাম চিন্তা কৰিছে। কাৰণ ভগৱন্তৰ যক্ষ ৰক্ষ বীৰ্ষ সকলোকে চৰাচৰ জগতখন, এই ব্ৰহ্মাণ্ডখন ভগৱন্তৰে সৃষ্টি। সেইকাৰণে ভগৱন্তৰ ভেদভাৱৰ কোনো কথা নাই। যেনেকে সূৰ্যই পোহৰ দিওঁতে বোলে লেতেৰা জেগাত মই পোহৰটো নিদিওঁ, সফা জেগাতহে মই পোহৰটো দিওঁ, বোলে অট্টালিকাৰ ঘৰত পোহৰটো দিওঁ, বোলে জুপুৰি ঘৰত পোহৰ নিদিওঁ, এনেকুৱা যেনেকে সূৰ্যৰ ভেদভাৱ নাই, ঠিক ভগৱানৰো ভেদভাৱ একো নাই। তেওঁ সকলোকে সমভাৱেৰে জীৱবিলাকক তেওঁ চাই থাকে। খালি জীৱবিলাকে ভগৱন্তক যদি কেনেবাকে দৰ্শন কৰে বা ভগৱন্ত ভকতৰ লয়, তেনেকুৱাকে যদি ঈশ্বৰৰ সান্নিধ্যত আহিব পাৰে বা ভকতৰ সান্নিধ্যত যদি যাব পাৰে, তেতিয়া ভগৱন্তৰ সেই পৰম ধামৰ কথা, ভক্তি ৰসৰ কথাটো তেওঁ পৰিচয় হয়। সেইকাৰণে অৰ্জুনক কৈছে, হে অৰ্জুন, তুমি যদি মোৰ এই যিবিলাক কথা মই তোমাক কলো, আৰু কোৱাৰ সত্ত্বেও যদি তুমি মদগৰ্বে যদি তুমি কথাবিলাক নুশুনা, তেতিয়াহ'লে আৰু মদগৰ্বকৈ তুমি কথাবিলাক নুশুনা, আৰু তুমি মোক এৰি, মই হেন পৰমাত্মা ভগৱানক এৰি, কৃষ্ণক এৰি তুমি যদি অন্য দেৱ দেৱীক বা অন্য কোনোবা এটা যাগ যজ্ঞ পূজাৰ ওপৰত তোমাৰ যদি আস্থা থাকে, তেতিয়াহ'লে তুমি মোক কিন্তু কেতিয়াও নাপাবা, তুমি অধোগতিলে যাবা। সেই ধনঞ্জয় অৱশ্যকে ধনঞ্জয় যায় বা অধোগতি, এই কথাটোকে ইয়াত কৈছে। গতিকে আমি ভকতসকলৰ সেই ভগৱন্ত কৃষ্ণৰ নামেহে আমাৰ হৃদয় পৰন্ত পবিত্ৰ যেবে চিৰকাল হেবি, সন্তৰ হিয়াত কৰি সদা প্ৰৱতন্ত, এতেকে গংগাত কৰি গৰিষ্ঠ মহন্ত। তাৰমানে কৃষ্ণৰ চৰণ পদ কমল ভজি গংগা দেৱীও পবিত্ৰ হয়, আৰু সেই গংগাকো পবিত্ৰ কৰে মহন্ত, সন্ত আৰু ভকতে। সেইকাৰণে সন্তৰ বাণীবিলাক বা মহন্তৰ সান্নিধ্যটোৱে আমাৰ মন পবিত্ৰ কৰিব। সেইকাৰণে কৈছে, মহন্তৰ সংগে
হৰি কথা ৰখে মন কৰি নিউ ভাই মায়া কতৰিয়া হৰি ক পাইবাৰ উপায় আবাৰ নাই। গতিকে এই মন আমি ক'ত লগাব যত্ন কৰিব লাগিব? গুৰু সেৱা বিনে আন যতেক উপায় দুৰ্জন মনক আৰু জীৱন নাযায়। এইটো ভক্তি ৰত্নাকৰ গ্ৰন্থত কৈছে যে আমাৰ মনটো যদি গুৰু সেৱা, ভকত সেৱা আৰু সমস্ত জীৱৰ প্ৰতি এটা কৰুণা ভাৱ যদি আমাৰ জন্ম হয়, তেতিয়া সেই জীৱটো নিষ্পাপ হৈ সেই প্ৰভু ভগৱন্তৰ চৰণ কমলত যাব পাৰে। গতিকে প্ৰথমে কিন্তু সেইকাৰণে বিষ্ণু বৈষ্ণৱৰ সংগ লইবা প্ৰথমত গুৰু মানি শুশ্ৰূষা কৰিব ভাল মতে এই কথাটো কৈছিল। কাৰণ দুৰাচাৰ মন মূৰ ৰাম হৰি বোল মন ৰাম হৰি বোল। সেইকাৰণে এই মনটোক আমি বাৰে বাৰে ৰাম হৰি কৃষ্ণ ৰাম মানে অকমান নামৰ মানে দাণ্ডা লৈ কিনি মনটোক মানে অকমান মাৰি থাকিব লাগিব মনটো। এই মন তই ৰাম ক, এই মন তই কৃষ্ণ ক। মনটোক মানে দাণ্ডা লৈ কিনি মানে যেনেকে কোনোবা ৰখীয়াসকল চকীদাৰসকলে দাণ্ডা লৈ ৰৈ থাকে, মানে লাঠি এটা লৈ ৰৈ থাকে। ঠিক তেনেকৈ আমাৰ শৰীৰত থকা আমাৰ এই মনটোৱে আমাক ৰাম নাম, কৃষ্ণ নাম, ঈশ্বৰৰ নাম, ঈশ্বৰৰ প্ৰতি সন্তৰ সং, ভকতৰ সং ল'বলৈ বাধা আৰোপ কৰে। আৰু যেতিয়াই আমি সেই নামৰ আশ্ৰয় ল'ম, তেতিয়া কি হ'ব? সেই নামে আমাক সেইকাৰণে ভগৱানৰ নাম আৰু ভগৱন্ত এটাই। সেইকাৰণে ইয়াতে শ্লোকত কৈছে ৰামস্য নাম ৰূপঞ্চ লীলাধাম পাৰাত পৰমম এতো চতুষ্টয়ম নিত্যম সচিদানন্দ বিগ্ৰহ। ভগৱন্তৰ নাম, ৰূপ, লীলা আৰু ভগৱন্তৰ সেই পবিত্ৰ ধাম, এই চাৰিটা বস্তু ভগৱন্তকৈ পাৰ্থক্য নহয়। মানে নাম, ৰূপ, লীলা আৰু ধাম। সেইকাৰণে যেই নাম সেই হৰি ভজানিষ্ঠ কৰি আপোনাৰ নামৰ সংগ নচাৰন্ত হৰি। আৰু সেই নামৰ মহিমাটোকে প্ৰকাশ কৰিবৰ কাৰণে 620 নম্বৰ ঘোষা ফাঁকি নামঘোষাত মহাপুৰুষ মাধৱদেৱে সেই চৈতন্য কৃষ্ণৰ চৈতন্য নাম প্ৰকাশ কৰিছে। আৰু 620 নম্বৰ ঘোষা ফাঁকি তেখেতে কৈছে হে জানা শ্ৰী ৰাম নামে নিজ সমস্ত শাস্ত্ৰৰ মূল বীজ অসঞ্জীৱনী প্ৰায় জাৰণ মনে প্ৰৱেশ হয়। জানা শ্ৰী ৰাম নাম নিজ সমস্ত শাস্ত্ৰৰ মূল বীজ সঞ্জীৱনী প্ৰায় যাৰ মনে প্ৰৱেশ হয়। এই যে আমি যে কৈ আছিলো মনৰ কথাটো, তাৰমানে এই মনটোত আমি নাম তত্ত্ব সোমাই দিব লাগিব। এই মনটোক আমি বাৰে বাৰে কৈ থাকিব লাগিব, ঐ মন, দুৰাচাৰ মন, তই ৰাম ক, সেই দুৰাচাৰ মন, তুমি কৃষ্ণ কোৱা। সেইকাৰণে মহাপুৰুষ এই কথাটোকে কৈছে সঞ্জীৱনী প্ৰায় যাৰ মনে প্ৰৱেশ হয়। এই ৰাম যদি হলা পান কৰে প্ৰলয় বহনিত যদি পৰে মৃত্যুৰ মুখত প্ৰৱেশিলে নাহি ভয়। ৰাম মৃত্যুৰ মুখত প্ৰৱেশিলে নাহি ভয়। সেইকাৰণে কৃপালু বাপা সমস্ত শংকৰ গুৰু মাধৱ গুৰুৰ শাস্ত্ৰ সাৰ মানি আমি শ্ৰী গুৰুক স্মৰণ কৰি আমি এই মনত আমি নাম প্ৰৱেশ কৰি এই জীৱিত দেহতে হৰিৰ নাম অনুপমৰ আমি প্ৰমাণ পাব পাৰো যে নামে আমাক
গতি দিব, মুকুতি দিব। এইটো সেইকাৰণে নাম আমাৰ স্মৰণটো ভক্তিৰ মানে 9বিধ ভক্তি গুৰুজনাই আমাক দিছে। শ্ৰৱণ, কীৰ্তন, এইটো ভক্ত প্ৰহ্লাদে দৈত্য শিশুসকলক কৈছিলে শ্ৰৱণ, কীৰ্তন, অৰ্চন, বন্দন, দাস্য, হাস্য, আত্মনিবেদন, এনেকে 9বিধ ভক্তি। আৰু সেইকাৰণে অৰ্জুনক দৃঢ়ভাৱে ভগৱান কৈছে, হে অৰ্জুন, যে পৰম সুদীৰ্ঘ নামেহে আমাৰ সংসাৰ সাগৰে মই দুৰ্জন সুজান কাণ্ডাৰ মুখতে যি সংসাৰে সাগৰে যাইবা তল নহিবা উদ্ধাৰ জন্ম কৰিয়া বিফল। কি কৈছে যে পৰম সুদীৰ্ঘ নামেহে আমাৰ সংসাৰ সাগৰে, এই সংসাৰৰ সাগৰৰ পৰা মই কাণ্ডাৰী স্বৰূপে তোমাৰ উদ্ধাৰ কৰিম। আৰু মুখতে যি সংসাৰৰ সাগৰে যাইবা তল, যদি তুমি মোৰ নাম বা মোৰ এই বাণী বা মোৰ কথাৰে তুমি বিশ্বাস নকৰা, তেনেহলে তুমি সেই সাগৰখনত তুমি সংসাৰ সাগৰখনত তুমি তল যাবা আৰু উদ্ধাৰ তুমি কেতিয়াও নাপাবা। নহিবা উদ্ধাৰ জন্ম কৰিয়া বিফল, তোমাৰ জন্মটো বিফল হ'ব। গতিকে ভগৱানৰ নাম আমি গুৰুজনাই ভগৱান কৃষ্ণই কৈছে আমি ভক্তি ভাৱেৰে আৰু প্ৰেম ভাৱেৰে আমি ঈশ্বৰৰ নাম ল'ব লাগে। গুৰুজনাই যিটো আমাক শৰণ ভজনৰ যোগেদি ভক্তি ভাৱেৰে আৰু প্ৰেম ভাৱেৰে যদি আমি ঈশ্বৰৰ নাম লওঁ, ভগৱন্ত সেই নামৰ গদাত মানে আমাৰ আমাক মানে যিমান ভিতৰত থকা অসুৰবিলাক কৌমদী গদাই মানে মৰিয়াই নাম মানে হৈছে নামি যোৱা। তাৰমানে আমাৰ কাম, ক্ৰোধ, লোভ, মোহ, দম্ভ, অহংকাৰ যিমান আপুনি নাম ল'ব সিমানে নামি যাব। নাম মানে হৈছে নমা। গতিকে আমাৰ শৰীৰৰ পৰা এই বেয়া গুণবিলাক, অসুৰ দানৱ বিলাক নামৰ যোগেদিয়ে মানে দমন হ'ব আৰু সেই পৰমাত্মা ভগৱন্ত আমাৰ হৃদয়ত প্ৰকাশ হ'ব। সেইকাৰণে যমদূতসকলক কৈছিলে যমৰাজাই, এই ৰাম নাহি খে ব্যৱস্থা ইটো শৰীৰ নামত সমস্তে পাতক উচাৰন্তে হুৱে শত যেন এক বিন্দু মাত্ৰ পিলেক মধ্যক তথাপিতো মহাপাপী বুলি ব্ৰাহ্মণক এহি মতে অল্প মাত্ৰ সুমৰে নামক দহে তত কাল মহাপাতক। যমৰাজাই দূতসকলক কৈছে যে নাহিকে ব্যৱস্থাইটো শৰীৰৰ নামত সমস্তে পাতক উচ্চাৰণতে হুৱে হত। তুমি ঈশ্বৰৰ নাম যদি সুদৃঢ় বিশ্বাসে আৰু গৰ্বশূন্য হয় যদি তুমি সুদৃঢ় বিশ্বাসে ঈশ্বৰৰ নাম লোৱা, তেনেহলে তোমাৰ লগে লগে কোটি জনমৰ পাপ তোমাৰ নাইকিয়া হ'ব। যেন এক বিন্দু মাত্ৰ পিলেক মধ্যক তথাপিতো মহাপাপী বুলি ব্ৰাহ্মণক। যেনেকে অকণমান যদি ব্ৰাহ্মণে যদি মদ যদি খাই দিয়ে, এটোপাল হ'লেও তেওঁ গোটেই জীৱনটোৱে তেওঁ ব্ৰাহ্মণত্ব লাভ কৰি ব্ৰহ্মচৰ্য ব্ৰত ধৰি একনিষ্ঠ ভগৱন্তকে সেৱা কৰি ব্ৰহ্মযোগ আচৰণ কৰি যিটো পুণ্য আচৰণ কৰিছিলে, কিন্তু এটোপাল যদি কেনেবাকে মদ তেওঁৰ হৃদয়ত গুচি যায়, তেতিয়া তেওঁ মহাপাপী হৈ যায়। সেই কথাটোকে যমৰাজাই দূতসকলক কৈছে, ঠিক ভগৱন্তৰ নাম যদি তুমি এবাৰ যদি উচ্চাৰণ যদি তুমি শুদ্ধভাৱে তুমি ল'ব পাৰা ভগৱন্তৰ নাম, সেই নামে কিন্তু তোমাক কৃপা কৰিব আৰু সমস্ত পাপৰ পৰা তোমাক উদ্ধাৰ কৰিব।
এই ৰামে সেহি মতে অল্প মাত্ৰ কুমৰে নামক দহে তত কাল মহা মহা পাত মহা মহা পাপ বিলাক নামৰ দ্বাৰাই উদ্ধাৰ হয় বুলি কৈছে। তপ জপ জাগ যুগ যজ্ঞ তীৰ্থ ব্ৰত যাক জৈতে বিহে তাক তৈতে কৰে বত কৰ্ম প্ৰায় শীতে পাপ নুহুছে সমুনি হৰিৰ নামে পাইলে পাপৰ আলু তুলি। গতিকে প্ৰায়শ্চিত কৰ্ম যোগেদি অন্য অন্য প্ৰায়শ্চিত কৰ্ম অনেক আছে, বেদৰো মানে এইটো প্ৰমাণ আছে। কিন্তু সেই প্ৰায়শ্চিত কৰ্মবিলাকে শৰীৰত থকা পাপবিলাক দূৰ কৰিব নোৱাৰে, সম্পূৰ্ণ দূৰ কৰিব নোৱাৰে। শৰীৰত থকা পাপবিলাক সম্পূৰ্ণৰূপে প্ৰায়শ্চিত কৰ্মই দূৰ কৰিব নোৱাৰে। তেওঁ মানে অলপ খন্তেক সময়ৰ কাৰণে তেওঁৰ শৰীৰৰ পৰা পাপবিলাক নাইকিয়া হয়, আকৌ পাপবিলাক তেওঁ মানে চাৰিওফালৰ পৰা বেৰি ধৰে। যেতিয়া প্ৰায়শ্চিত কৰ্মটো শেষ হৈ যায় আকৌ কিন্তু হৰি নামে কিন্তু মানে পাপৰ বোলে আলুলৈকে উভন্দি পেলাই বুলি কৈছে। সেইকাৰণে যমদূত সকলক কৈছে, যম ৰজাই এই শুন যমদূত কহো কৰিয়া নিৰ্ণয় লয় একবাৰ নাম পাপ হুৱে ক্ষয় যেন বহু কাল ঘূৰ আন্ধাৰ আশ্ৰয় একবাৰ প্ৰদীপ জালিল নষ্ট হয়। এই ৰাম এহি মতে হৰিৰ নাম লইলে একবাৰ অনাদি জন্মৰ পাপ ভুয় সংসাৰ। গতিকে যেনেকে আন্ধাৰ কোঠালি এটাত যদি এগছি বন্তি প্ৰজ্বলন কৰা হয়, সেই আন্ধাৰ কোঠালিটোৰ পৰা সেই বন্তিৰ পোহৰৰ যোগেদি গোটেই আন্ধাৰ কোঠালিটোৱে পোহৰ হৈ যায়। ঠিক কোনোবা যদি ঈশ্বৰৰ নাম ভক্তি সহকাৰে যদি তেওঁ ল'ব পাৰে, জ্বলাব পাৰে, তেতিয়া সেই নামৰ মানে প্ৰকাশত তেওঁৰ এই অন্ধকাৰ ৰূপী পাপবিলাক দূৰ হয়। সেইকাৰণে অনাদি জন্মৰো যদি তেওঁৰ পাপ থাকে, সেই পাপবিলাক নাইকিয়া হয়। সেইকাৰণে একান্ত ভজন, একান্ত শৰণে আমাক নাম গাবলৈ ভগৱন্তই অৰ্জুনৰ যোগেদি কৈছে যে একান্ত শৰণে নাম ল'ব কৈছে। আৰু মহাপুৰুষ মাধৱদেৱেও কৈছে যে একান্ত শৰণ লৈহে একান্ত শৰণে যিটো নাম ল'বে সুৰে হৰি তাংক ৰাখি ইহাত যদ্যপি সংজাত নোযোৱা লোৱা প্ৰহ্লাদত হাতী। আকৌ কৈছে যে জ্ঞানে বা অজ্ঞানে মাধৱৰ নাম যিজনে ফুৰে সুমৰে তাক মূৰ বুলি হাতে অস্ত্ৰ তুলি ৰাখিয়া ফুৰন্ত হৰি। গতিকে জ্ঞানে বা অজ্ঞানেও তেওঁ যদি নাম লয় তথাপিও ভগৱন্ত তেওঁক ৰক্ষা কৰে। কিন্তু প্ৰেম ভাৱেৰে যিটো তেওঁ নাম লৈছে তাতকৈ তেওঁ দুগুণ ফল পাব বুলি কৈছে। গতিকে আমি কিন্তু প্ৰেম ভাৱেৰেহে ভগৱন্তৰ নাম ল'ব লাগিব। নাম ল'লে এনে নামেতো ক্ৰিয়া কৰে, আমি আগতেও কৈছিলো আপোনাক মহামহন্ত। কিন্তু নাম আমি কেনেকে ল'ম এই কথাটোকে অৰ্জুনক কৃষ্ণই কৈছে যে তুমি নাম লোৱা, নাম কিন্তু তুমি ভক্তি ভাৱেৰেহে ল'ব লাগিব। এনে ভগৱন্তৰ নামে আমি আগতে কৈছো যে কুভাৱেই লওক, সুভাৱেই লওক, দুৰ্ভাৱেই লওক। এজন বলেৰে নাম লওক আৰু যেনেকুৱাই নাম লওক, কিন্তু নামে নামৰ কাম কৰিবই। কিন্তু অৰ্জুনক কৈছে যে তুমি মোৰ ওচৰত শৰণাপন্ন লৈ একান্তভাৱে তুমি মোৰ নাম লোৱা। সেইকাৰণে মহাপুৰুষ মাধৱদেৱে ঘোষাত কৈছে, এতিয়া আমি বহুত মানুহে অপৰাধ কিছুমান কৰি থাকো, নামৰ অপৰাধ কিছুমান কৰি থাকো। নাম মানে ধৰি লওক আমি ভাবো যে নাম, আৰু এতিয়া আমি যেতিয়া ভকত হৈছো, ভকত হলে মানে আমি ভকতৰ মানে হাৰিলৈ যদি আমি
যাবলৈ চেষ্টাও কৰিছোঁ। ধৰি লওক আমি ভকত সম্পূৰ্ণ হ'ব পৰা নাই, এতিয়া তথাপিও আমাক কোনোবা ভকত বুলি কৈ দিলে আমাৰ মনটোকে ভাল লাগি যায়। কিন্তু এই ভকত যেতিয়া আমাক কৈ আছে, ভকতৰ যিবিলাক আচাৰ ব্যৱহাৰ আচৰণ এইবিলাক আমাৰ সাত্বিক হ'ব লাগিব, মানে সাত্বিক সদাচাৰ হ'ব লাগিব, সাত্বিক হ'ব লাগিব। আৰু নাম আমি সাত্বিকভাৱে ল'ব লাগিব। সেইকাৰণে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ সংঘত আমাৰ এই নাম যে নাম প্ৰসংগ কৰে যে এই বীৰ ৰসটো উঠাই দিয়া হ'ল। বীৰ ৰসটো মানে জয় হৰি গোবিন্দ নাৰায়ণ ৰাম কেশৱ হৰি ৰাম ৰাম কেশৱ হৰি, এই বীৰ ৰসটো কিয়ৰ কাৰণে উঠাই দিলে? তাৰমানে এইটো ৰজগুণত লোৱা নাম। আমাৰ জয় হৰি গোবিন্দ নাৰায়ণ ৰাম কেশৱ হৰি ৰাম, এই যে ভক্তি ৰস, এই বীৰ ৰসটো কিহৰ কাৰণে উঠাই দিলে? তাৰমানে এইটো যুদ্ধ কৰাৰ মানে হেৰি, আৰু তাত ৰজগুণটো সোমাই দিলে, তাত গা জোকাৰ খাই যাব আপোনাৰ একদম। মানে জয় হৰি গোবিন্দ নাৰায়ণ ৰাম কেশৱ হৰি ৰাম ৰাম কেশৱ হৰি, তাৰমানে আপোনাৰ যুদ্ধৰ এটা হেৰি আহি আছে। তাত যুদ্ধটোলে বেছি মনত পৰিব। এই ভক্তি যি ভগৱন্তৰ যিটো প্ৰেম বা ভগৱন্তৰ পদকমল, ভগৱন্তৰ অধৰামৃত, ভগৱন্তৰ ৰূপ চিন্তনত মানে এই মানে আপোনাৰ অনুভূতি বা অনুভৱ নহয়। সেইকাৰণে কি কৰিলে আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘত মানে এই বীৰ ৰসটো উঠুৱাই দিয়া হৈছিল। সেইকাৰণে নামে আপোনাক তাৰিবও পাৰে আৰু নামে আপোনাক মাৰিবও পাৰে। সেইকাৰণে কেনেকে মাৰিব এই কথাটো কৈছে, নামঘোষাত কৈছে যে নামে পুৰুষৰ শুদ্ধ কৰি ৰৈল নামে তাতে ভৰি পৰি ধৰ্মময় তনু ভয় গৈল হৰি ভকত হৰিৰ কৰুণা ভৈল তাক উৎস কৰি দিয়া হৰি ডাক পৰম সন্তোষে নাচে আতি আনন্দতে। ইয়াতে কৈছে 645 নাম ঘোষাত মানে এই একদম পাৰমাৰ্থিক নামৰ মহিমাটো দিছে নাম ঘোষাত। এই নামে পুৰুষক শুদ্ধ কৰি ৰৈল নাম তাতে ভৰি পুৰি ধৰ্মময় তনু ভৈ গৈল হৰি ভকত হৰিৰ কৰুণা ভৈলা তাক উচ্চ কৰি দিয়া হৰি ডাক পৰম সন্তোষে নাচে আতি আনন্দত। এই যে যিটো প্ৰেম ভক্তি ঈশ্বৰৰ নাম গাঁৱৰ গীত যিটো গোপীসকলে গাইছিলে, অপ্ৰেম ভকতিৰ চিহ্ন শুনি উদ্ধৱ হৰি হৰি বুলন্তে লুট কজাৰ চবে মোৰ কথা শুনন্তে হৰিৰ ৰোমাঞ্চিত জানা তাৰ পৰম পবিত্ৰ ভয় লাচিত প্ৰেমে দ্ৰৱৈচিত ইয়াতি গদ গদ বাণী কতু হাঁখৈ কতু কান্দৈ মুখ প্ৰিয় মানি এৰাম লাজ এৰি গাঁৱৰ গীত নাচৈ আনন্দত জগত পবিত্ৰ কৰে সেহিহে ভকত। এতিয়া কীৰ্তন শব্দৰ অৰ্থটো পাৰমাৰ্থিক শব্দৰ অৰ্থটো হৈছে যে আমি ভগৱন্তৰ ধুনীয়াকে ডাকি বা আনন্দ মনে গান গোৱাটোকে কীৰ্তন বুলি কৈছে। মানে ভগৱন্তৰ কৃতিবিলাক গান কৰাটোকে কীৰ্তন বুলি কৈছে। গতিকে এই আনন্দ মনে আমি যদি ঈশ্বৰৰ নাম লওঁ, তেতিয়াহে সেই আনন্দ ব্ৰহ্ম হৃদয়ক আমি অনুভৱ কৰিব পাৰিম। সেইকাৰণে নাম আমি মানে নামৰ বহুত অপৰাধো আছে। 32টা অপৰাধ আপোনাৰ পাইছে, এনে 32টা অপৰাধ, তাৰ ভিতৰত মুখ্য 10টা অপৰাধ নামৰ কীৰ্তনতে আছে। গতিকে সেই নাম মানে কি কৰিছে, নামে আপোনাক তাৰিব, কিন্তু সেই নাম উচ্চ কৰি প্ৰেম ভাৱে কৃষ্ণ এনেকা উচ্চ কৰি আৰু নাম লওঁতে লাজ আৰু ভয় এৰিব লাগিব। কিন্তু সেই নাম আকৌ যদি আমি কাৰোবাক মানে
দিখাবা হিচাপে লওঁ কিন্তু সেই একেই নাম কিন্তু আপোনাক মোক তাৰিব নোৱাৰে। সেইকাৰণে মহাপুৰুষ মাধৱদেৱে ঘোষাত কৈছে, হে ৰাম শুদ্ধে বা অশুদ্ধে এক নাম, বোলে বা শুনে বা মনে স্মৰে, অপৰাধহীন পুৰুষক সহ্য তাৰে, দেহ ধন জন অৰ্থ লোভে, পাখণ্ড বুদ্ধি যিটো লবে, সেই হৰি নামে তাৰিতে শীঘ্ৰে নপাৰে। গতিকে এই নাম যদি আমি শুদ্ধ অশুদ্ধ বা স্মৰণ কৰি আমি লওঁ, অপৰাধ যিজন মানে হীন হৈ আছে সেইজনক সহ্যে তাৰে বুলি কৈছে। তাৰমানে সেই নাম গাই গাই আমাৰ মানে এই পাপ বিলাক যেতিয়া দূৰ হৈ যাব, তেতিয়া সেই নামে পটককে মানে চুম্বক যেনেকে লোহাক আক্ৰমণ কৰে ঠিক পটককে আমাক তাৰিব পাৰে সেই নামে, সেই জীৱটো মানে পটককে উদ্ধাৰ কৰে। কিন্তু কোনোবা যদি বোলে ধন টকা পইচা মোৰ আছে, দেহৰ গৰ্ব, ধনৰ গৰ্ব, জনৰ গৰ্ব, অৰ্থ লোভে আৰু টকা পইচা যদি পাখণ্ড বুদ্ধিয়ে যদি সেই একেই নাম যদি তেওঁ উচ্চাৰণ কৰি থাকে, তেওঁ কিন্তু সেই নামে তাৰিব নোৱাৰে। সেইকাৰণে নাম আমি গৰ্ব অহংকাৰ ত্যাগ কৰিহে নাম ল'ব লাগে। তাৰমানে যদি আমি নাম বোলে লৈছো বোলে এই মানে আমাৰ এই সমাজটোৱে বোলে মোৰ মানে ডাঙৰ, আমিয়ে অকল নাম গাবলৈ পাৰো আৰু বাকী মানে কোনো নাম গাব নোৱাৰে, আৰু ময়ে অকল নামৰ তত্ত্বটো জানো। লোকক দেখাই দেখাই মানে খুব জোৰে জোৰে হাত চাপৰি মাৰিছো, খুব জোৰে জোৰে যেনিবা ধৰি লওক নৃত্য কৰি কৰি ভংগিমা দেখাই দেখাই নাম গাই আছো, তেতিয়াও কিন্তু মানে গৰ্ব অহংকাৰে মত্ত হৈ যদি আমি নাম গাওঁ, সেই একেই নাম, হৰিৰে নাম, কিন্তু সেই নামে আপোনাক তৰিব নোৱাৰে। সেইকাৰণে নামটো সদায় মানে প্ৰেম ভাৱেৰে ল'ব কৈছে ভগৱান। সেইকাৰণে নাৰদে প্ৰেম ভাৱেৰে লয়। নাৰদৰ নাম লোৱাৰ লগে লগে চকু পানী আহে। এতিয়া আপোনাৰ মোৰ চকু পানী আহে ন নাই প্ৰশ্ন। আমি কেতিয়াবা চাব ঈশ্বৰৰ নাম যদি আপুনি গুৰু আসনৰ মানে কাষতে বহি ধৰা লৈ একেবাৰে হৰিৰ নাম লৈছে, এনেই ভগৱন্তকে আমি নৃত্য কৰি দেখাব লাগে নিয়ম মতে, মানে দৰ্জা চৰ্জা বন্ধ কৰিও যদি আমি ঈশ্বৰৰ ওচৰত মানে ভাগৱতৰ ওচৰত নাম গাম, মানে নৃত্য কৰিম, কান্দিম, স্মৰণ কৰিম, সেই তেনেকুৱাহে আমি নাম ল'বলৈ কৈছে নিয়ম মতে। কিন্তু এনেই আপোনাৰ লাজ এৰিও যদি আমি ঈশ্বৰৰ নাম ল'ম পদ্মাত, তথাপিও প্ৰেম ভাৱেৰে ল'লে আমি গতি পাব পাৰো বুলি কৈছে। গতিকে এই নামৰ মহিমাটোকে বুজাবৰ কাৰণে অৰ্জুনক কৈছে। তাৰপিছত আকৌ কি কৈছে পদে, হেন জানি মুহুৰ চৰণে দিয়া চিত্ত, মোৰ নাম মুখতো নেৰিবা কৰা চিত্ত। অৰ্জুনক কৈছে মোৰ নাম তুমি কেতিয়াও নেৰিবা, নহলে তুমি অধোগতি যাবা। এই ৰাম শুনি সমিধান হেন দিলন্ত অৰ্জুনে, নাহি হেন উপদেশ দাতা তুমি বিনে, তোমাৰ বাক্যত দৃঢ় কৰিলো বিশ্বাস, আজি ধৰি ভৈলো তজু চৰণৰ দাস, নামেহে পৰম ধৰ্ম জানিলো নিশ্চয়, তোমাৰ কতেক নাম আছে কৃপাময়, কহিও নিশেষ দুয়ো চৰণত ধৰো, হেন বাদে দুখিত মই সংসাৰত তৰো। গতিকে অৰ্জুনে প্ৰশ্ন কৰিছে, প্ৰভু যে তোমাৰ নামৰ মহিমাটো মই গম পালো, আৰু নামৰ যোগেদি সেই কৰ্মবন্ধনৰ পৰা জীৱ মুক্ত হ'ব পাৰে সেইটোও গম পালো, কিন্তু তোমাৰ নামনো কিমান আছে, তোমাৰো কতেকৰ নাম আছে কৃপাময়, কহিও নিশেষ দুয়ো চৰণত ধৰো। তাৰমানে এইটো এটা জটিল প্ৰশ্ন ভগৱানক অৰ্জুনে
সুধিছে যে তোমাৰ নামনো কিমান আছে প্ৰভু, আৰু নামত মোৰ সুদৃঢ় বিশ্বাসে মই ধৰিলো, তোমাৰ বাক্য মই সুদৃঢ় বিশ্বাসে ধৰিলো, তোমাৰ চৰণত সেৱা জনাইছো যে এতিয়া নামৰ তোমাৰ নামৰ নাম কিমাননো তোমাৰ নাম আছে এইটো মোক কওক বুলি কৈছে। তেতিয়া অৰ্জুনে কৈছে, এই ৰাম মাধৱে বুৰন্ত কহো স্বৰূপ তোমাত, মই নপাওঁ অন্ত মোৰ নাম অসংখ্যাত, অল্পে সাধে সিদ্ধি বিস্তৰত কিবা কাম, জগত নিস্তাৰ মোৰ একৈ একৈ নাম। তাৰমানে অৰ্জুনক কৈছে, হে অৰ্জুন, তুমি মোৰ নাম কিমান আছে বুলি একটু প্ৰশ্ন নকৰিলে ভাল হ'লহেঁতেন নেকি? কাৰণ মই নাপাওঁ অন্ত মোৰ নাম অসংখ্যাত, মই নিজেই অন্ত নাপাওঁ মোৰ নাম কিমান আছে। গতিকে এই নামৰ মহিমাটো মই নিজেই অন্ত নাপাওঁ যে মোৰ নাম কিমান আছে। গতিকে মই তোমাক কোনটো নামৰ মহিমা কওঁ? প্ৰত্যেকটা নামেই জগত নিস্তাৰ কৰে বুলি কৈছে। একৈ একৈ নাম, মানে এটা এটা নামেই মোৰ গোটেই জগত নিস্তাৰ কৰে। সেইকাৰণে ইয়াত কৈছে যে নামৰ মহিমাটো, যে যেনেকে ৰামকৃষ্ণ নাম, হৰি বিষ্ণু ৰাম, ঠিক এনেকুৱা নামবিলাকৰ ইমানেই মহিমা আছে যে নাম সুমৰণ মানে নাম সুমৰণ কৰিলে কোটি কোটি যজ্ঞ, কোটি কোটি তীৰ্থ, কোটি কোটি মানে পুণ্য তেওঁ অৰ্জন কৰিব পাৰে। সেইকাৰণে নামৰ মহিমাটো ইমানেই আছে যে সেই নামৰ মহিমা মই তোমাক ক'ব নোৱাৰো। সেইকাৰণে ভগৱানে অৰ্জুনক কৈছে যে তুমি নাম লোৱা, তুমি নামৰ যোগেদি যিয়ে নাম লোৱা, মানে ৰাম কৃষ্ণ প্ৰত্যেকটা নামৰ মহিমা আছেই, তথাপি তুমি যিকোনো নাম এভাগৰ নাম লৈয়ে তুমি জগত উদ্ধাৰ হ'ব পাৰিবা। সেই কথাটোকে সুদৃঢ়ভাৱে কৈছে। আৰু উদ্ধৱকো সেই কথাটোকে কৃষ্ণই কৈছিলে হেৰি ভাগৱতত, যে উদ্ধৱে প্ৰশ্ন কৰিছে যে প্ৰভু, যে মোৰ কোটি কোটি জন্মৰ পাপ, কোটি কোটি জন্মৰ কৰ্মবন্ধন, যে ইয়াৰ পৰা মই কেনেকে এৰাব পাৰো? তেতিয়া উদ্ধৱক কৈছে, হে উদ্ধৱ, যে তুমি এটা কাম কৰিবা, তুমি প্ৰথমে মোৰ ভকতৰ সংগ ল'বা আৰু মোৰ চৰিত্ৰবিলাক শুনিবা। এই ৰাম উদ্ধৱক সংবন্ধি মাতন্ত কৃষ্ণ পাছে, কৰ্মবন্ধ এৰাইবে প্ৰবন্ধ যাৰ আছে, বৈষ্ণৱৰ সংহিতু লৈব প্ৰথমত, মুহুৰ চৰিত্ৰ শুনিবেক ভকতত, মোৰ নাম কীৰ্তন কৰিবে সৰ্বক্ষণ, হৃদয়ত ৰূপ মোৰ ৰূপ চিন্তিবে যতনে, মোৰ যশ গায়া যিটো কৰৈ গীত নিত্য, নাহি তাৰ ভয় হিতু ভৈল কৃত কৃত। অৰ্জুনক উদ্ধৱক কৈছে যে হে উদ্ধৱ, মোৰ যশ গায়া যিটো কৰৈ নিত্য গীত, নাহি তাৰ ভয় সেইটো ভৈলকৃত কীৰ্ত। গতিকে মোৰ যশ নাম কীৰ্তন তুমি যদি আনন্দ মনে গাবা, তেনেহলে তুমি কৃত হৈ যাবা। সেই কথাটোকে কৈছে। গতিকে আমি তাৰে এটা কাহিনীৰ যোগেদি আপোনালোকক ক'ব বিচাৰিছো যে কোনোবা যদি হেলা কৰিও যদি ৰাম নাম লয়, বা কোনোবা যদি বোলে বলেৰেও যদি নাম লয়, সেই নাম কিন্তু ক্ৰিয়া কৰিব। এখন গাঁৱত মানে দুজন মানে দুই ককাই ভাই আছিলে, আৰু দুই ককাই ভাই এজন মানে খুব ভকতি পৰায়ণৰ আছিলে, ঈশ্বৰৰ ভক্তি কৰে, ভকতকো তেওঁ শ্ৰদ্ধা কৰে, ভকতি কৰে, আৰু নাম বস্তুকো মানে তেওঁ দৃঢ়ভাৱে
নাম তত্ত্বকো তেওঁ বিশ্বাস কৰে। আৰু এজন কিন্তু একেবাৰে দস্যু, মানে তেওঁ নাম বিশ্বাস নকৰে আৰু ভকতকো মানে দেখিলে অকমান গালি গোলাজো দিয়ে, টান কথাও কয় যে সিহঁতৰ আৰু কাম ধান্দা নাই, অকল কৃষ্ণ কৃষ্ণ কৈ আৰু এগাল এগাল প্ৰসাদ খাই থাকে, এনেকুৱা কৰি উপলম্ভাও কৰে। এনেকুৱাও থাকে বাৰু, বহুত মানে গাঁৱতো থাকে আৰু বহুত সমাজতো থাকে তেনেকুৱা মানুহ। গতিকে এখন গাঁৱত মানে দুজন মানে তেনেকুৱা ককাই ভাই আছিল। এটা ঘৰতে তেওঁলোক বাস কৰিছিল। তাৰপিছতে যিজন মানে ভকত আছিল, তেওঁ কি কৰিলে, এদিন মানে 4-5জন মান ভকতক নাম গাবৰ কাৰণে মাতিলে। আৰু সেই 4-5জন মান ভকত মানে নাম গাবলৈ আহিল। আৰু নাম মানে গোৱাৰ আগমুহূৰ্তত মানে অৰ্পণ হয়। আপোনালোকেতো জানেই, নাম আমি যেনেকে ভকত আহিলে মানে পাদ্য অগ্ন দি কিনি তেওঁক সেৱা শুশ্ৰূষা কৰোঁ, আসনত বহুৱাওঁ, ঠিক মানে সেই ককাই ভাই মানে ভায়েকজনে মানে ধুনীয়াকে সেই পাদ্য অগ্ৰ ভকত, যিজন ভকত আছিল, যিজন কনিষ্ঠ আছিলে, তেওঁ মানে পাদ্য অগ্ৰ দি ভকতক বহুৱাই আৰু চাহ জলপান দি প্ৰথমে সেৱা শুশ্ৰূষা কৰি লৈছে। তাৰপিছতহে নাম মানে আৰম্ভ কৰিব। তাৰ নাম আৰম্ভ কৰিব। তাৰ নাম আৰম্ভ কৰাৰ আগমুহূৰ্ততে মানে অৰ্পণীয় সেৱা ভাগ হ'ব লাগে। তো অৰ্পণ সেৱা কৰোঁতে মানে সকলো পৰিয়াল আহে, কিন্তু এই ডাঙৰ যিজন মানে তেওঁৰ মানে ককায়েকজন মানে তেওঁ অহা নাই। আৰু তেওঁ মানে সেই নামৰ দিনত অন্তত মানে ঘৰত থাকিব লাগিছিলে, কিন্তু ভাইকে ক'লে যে দাদা বোলে আজি আমি ভকত মাতিছো, নাম গাব লাগিব, আপুনি কিন্তু ঘৰত থাকিব লাগিব। কিন্তু সি কি কৰিলে, ভকত অহা কথাটো খবৰ পাই তেওঁ আগতীয়াকৈ মানে ঔ হৰি ঔ ৰাম হৈ গ'ল, পলাই দিলে, ঘৰৰ পৰা ফুটি দিলে। তাৰমানে ভকতক একেবাৰে বেয়া পায়, নামকো বিশ্বাস নকৰে, তেওঁ মানে আঁতৰি গ'ল। মানে তাৰপিছত কি হ'ল, ইজনে কি ক'লে, অৰ্পণীয়া সেৱা কৰিলে, প্ৰাৰ্থনা গালে। তাৰপিছতে আৰু নাম আৰম্ভ হ'ল। নাম আৰম্ভ হোৱাৰ পিছত নাম গাই ভকতে আকৌ নামৰ প্ৰসাদ গ্ৰহণ কৰিলে। আৰু যেতিয়া তেওঁলোকৰ মানে পৰিবাৰ কিমান আছে, কি কথা, এনেকে আমি আহিলো তোমালোকৰ ঘৰত, নাম চাম গালো, ভাল লাগিলে, আপোনালোকৰ ককাই ভাই কেনেকুৱা, কোন আছে, অকমান পৰিচয়টো দিয়কচোন, এনেকে ক'লে। তেতিয়া এই সন্ত ভকতসকলক মানে যিজন মানে ভায়েক আছিল, তেওঁ কৈছে, তেওঁ মানে বহুত বিনম্ৰতা মানে আৰু ভকত বৈষ্ণৱক তেওঁ বিশ্বাস কৰে, একেবাৰে নম্ৰ আৰু ভদ্ৰ মানুহ। তেতিয়া আৰু কৈছে যে হেৰি নহয়, যে মোৰ মা দেউতা নাই, আমি ককাই ভাই মাত্ৰ 2জন, এয়া মোৰ ফেমিলি, পৰিয়াল, আৰু এয়া ল'ৰা ছোৱালী। কিন্তু মোৰ দাদাজনে বিয়া বাৰু পতা নাই, তেওঁ তেনেকৈ আছে। আৰু ধৰি লওক এই নামৰ আজি আয়োজন কৰিছো, তেওঁকো আমি ঘৰতে থাকিবলৈ কৈছিলো, কিন্তু তেওঁ মানে ভকতো বেয়া পায়, নামো বেয়া পায়, আৰু নামক বিশ্বাস নকৰে। গতিকে আমাৰ এনেকৈ এটা পৰিচয় আপোনালোকক দাঙি ধৰিলো। তেতিয়া সন্ত ভকতসকলে ক'লে যে তেওঁ নাম বিশ্বাস নকৰে নেকি? বোলে নাম বিশ্বাস নকৰে, তেওঁ নাম মানে ভকতক দেখিলে তেওঁ বেয়াই পায়, উপলম্ভা কৰে। কিন্তু আজি মই বহুত ৰিকুৱেষ্ট কৰি তেওঁক বহুত মানে শিকাই বুজাই লৈছিলোঁ যে আজি দিনটো কমচে কম আজি ঘৰত নাম হৈছে, কমচে কমটো আজি ঘৰত থাকক, সেই বুলি তেওঁ যেতিয়া কৈছিল, তথাপিও মানে সি কথাটো উলংঘা কৰি বাক্য নমানি তেওঁ মানে আঁতৰি গুচি গ'ল। গতিকে মোৰ এটাই কামনা ভকত বৈষ্ণৱক, যে মোৰ এই দাদাজনক, এই ককাইজনক কেনেবাকে মানে ঈশ্বৰ পৰায়ণ কৰিবলৈ পাৰিলে মানে মোৰ এটা মানে জীৱন সাৰ্থক হ'ব বুলি মই কামনা কৰোঁ। তেতিয়া যেতিয়াই সন্ত মহন্তসকলক যেতিয়া এই কথাটো কৈ দিলে, তেতিয়া কৈ দিয়াৰ পিছত মানে সন্ত মহন্ত কৈছে, ঠিক আছে, আমি এতিয়া বৰ্তমান নাম সামৰিলোঁ, আমি এতিয়া ঘৰা ঘৰি যাওঁ, তোমাৰ ককাইজন যেতিয়াই ঘৰলৈ আহিব তেতিয়াই মানে
আমাক মানে খবৰ দি দিবা। আৰু তেওঁ কি কৰিবা, বোলে তেওঁ বোলে কোনোদিন বোলে ঈশ্বৰৰ নাম নলয়, মানে ভগৱানৰ নাম নলয়। গতিকে তেওঁক মানে এতিয়া নামৰ মহিমাটো মানে প্ৰকাশ কৰিব লাগিব, নাম অকণমান হ'লেও গোৱাব লাগিব। গতিকে কি কৰিলে, তুমি এটা কাম কৰিবা, যেতিয়া ককাইজন আহিব তাক এই প্ৰসাদ চসাদ দিবা, আৰু মানে ভাত পানীও দিবা, আৰু ঘৰতে তেওঁক মানে যিটো ৰুমত তেওঁ হয় সেই ৰুমটোকে লগ কৰি দিবা। আমি আহিম, তাক আজি মানে গধূলি আহি আমি তেওঁক নামৰ মহিমাটো মানে জনাব লাগিব। বোলে নাম ল'লেনো কি হয়, আৰু নামক তেওঁৰ বিশ্বাস নাই, এই কথাবিলাক মই তেওঁক ভালকে শিক্ষাটো দিবৰ কাৰণে আমি আহিম, সেইবুলি সন্ত মহন্তসকলে গুচি গ'ল। ঠিক মানে সন্ত মহন্তবিলাক যোৱা দেখি সি অকণমান দূৰতে আছিল, লাহেকে ঘৰ সোমাল। আৰু ভাইকক কৈছে বোলে ভকত গ'ল, মানে তোৰ ভকত গ'ল। বোলে তোৰ ভকত বুলি কয় নহয়, তোৰ ভকত গ'ল নেকি? বোলে ভকত গ'ল। বোলে এতিয়া দাদা বোলে প্ৰসাদ খাওঁ, বোলে প্ৰসাদ চসাদ মই নাখাওঁ, বোলে এইবোৰ মই বেয়া পাওঁ, যদি ভাত পানী আছে দে খাওঁ, আৰু মই শুই থাকোঁ। তাৰপিছত আৰু ভাত পানী দি দিলে আৰু তেনেকৈ। আৰু তেওঁ শুই থাকোঁতে কি কৰিলে, ভায়েকে কি কৰিলে, দৰ্জাটোত মানে লক কৰি দিলে। লক কৰি কিনি তেওঁ মানে এই সন্ত মহন্তসকলক খবৰ দি দিলে যে দাদা এতিয়া ৰুমৰ ভিতৰতে আছে, আপোনালোক আহিব পাৰে। তাৰপিছতে আৰু একেবাৰে আহিল, আৰু সন্ত মহন্ত খবৰ পাই একদম লৰালৰি আহি আৰু চাবি খুলিলে। তাৰপিছত আৰু সেই দাদাজনক আৰু ধৰিলে, সেই জীৱাত্মাটোক, সেই জীৱটোক ধৰিলে। কোনোদিনে নাম উচ্চাৰণ নকৰে, ভকতক তেওঁ দেখিলে, ভকত দৰ্শন কৰিবলৈও বেয়া পায়। তাৰপিছত আৰু তেওঁ যেতিয়া এইটো কাৰবাৰ দেখিলে, তেওঁ চক খাই গ'ল। তাৰ পৰা সন্ত মহন্তসকলে কৈছে যে হেৰি নহয়, তুমি বোলে নাম বিশ্বাস নকৰা, ভকতকো বেয়া পোৱা, গতিকে এটা কাম কৰাচোন, তুমি এবাৰ মানে ৰাম বুলি কওকচোন, কৃষ্ণ বুলি কওক। তেতিয়া তেওঁ মানে এতিয়া কোনোদিন মানে ৰাম বুলিও কোৱা নাই, কৃষ্ণ বুলিও কোৱা নাই, অভ্যাসো নাই, কেনেকে ক'ব ৰাম? আৰু ক'বলৈ মানে তেওঁ খুব টান পায়, মানে বেয়া পায়। মানে তেওঁ এইটোৱে মানে ৰাম কৃষ্ণ কোৱাটোৱে তেওঁৰ কাৰণে এইটো পাপ বুলি ভাবে। আৰু সেই জীৱটোৰ মানে কোটি কোটি জন্মত মানে পাপ আছে, সেইকাৰণে তেওঁ ৰাম কৃষ্ণ নাম ল'বও নোৱাৰে। মহাপুৰুষ গুৰুজনাই যেনেকে কৈছে, জন্মে জন্মে কৰি আছে পাপৰ পৰ্বত, আজোৰন্তে নাহে নাম তাহাৰ জিভাত। তেওঁ ৰাম নাম কৃষ্ণ নাম কেনেকে ল'ব পাৰে? তেওঁ যেতিয়াই মানে সন্ত মহন্তক কৈছে যে তুমি ৰাম কোৱা, কৃষ্ণ কোৱা, এবাৰ কোৱা, তেওঁ মানে নাম নলয় নহয়, মুখটো বন্ধ কৰি ৰাখিছে। তেওঁ যিমান কওঁ মই নাম মানে ল'ব নোৱাৰো, মানে সেইটো কৈছে। তেতিয়া সন্ত মহন্ত আকৌ মানে ভাবিছে ইয়াকতো সন্ত মহন্তই কৈছে ইয়াৰতো আয়ুটোও কম, ই কোনদিনাখন গুচি যাব ঠিক নাই। তেওঁ আয়ুটো দেখিলে, সন্ত মহন্ত ভূত ভৱিষ্যত চব জানে। আৰু এই সন্ত মহন্ত ভকত বৈষ্ণৱ মহাভাগৱত যিসকল হৈ যায়, সেইসকল মানে ভূত ভৱিষ্যতৰ কথা সকলো জানে। যেনেকে ভক্ত প্ৰহ্লাদে এই যে গোপীসকলে কেনেকে দ্বাপৰ যুগত ঈশ্বৰৰ নাম ল'ব, এই কথাটো ভক্ত প্ৰহ্লাদে দৈত্য শিশুসকলক বুজাই আছে। দ্বাপৰত বোলে ঈশ্বৰৰ নাম গোপীসকলে কেনেকে ল'ব, মানে দ্বাপৰ যুগৰ কথাটো ভক্ত প্ৰহ্লাদে সত্য যুগতেই ব্যাখ্যা কৰি দিছে। তাৰমানে যিজন মহাভাগৱত হৈ যায়, মানে তেওঁ ভূত ভৱিষ্যতৰ কথাটো ক'ব পাৰে। কৃষ্ণ কৃষ্ণ। সেইকাৰণে যোনে জন্মে জন্মে কৰি আছে পাপৰ পৰ্বত, আজোৰন্তে নাহে নাম তাহাৰ জিভাত। তেওঁ ৰাম ক'ব নোৱাৰে, কৃষ্ণ ক'ব নোৱাৰে, কাৰণ তেওঁ জন্মে জন্মে পাপৰ পৰ্বত মানে দাঙি ধৰি ৰাখিছে। সেইকাৰণে তেওঁ নাম ল'ব নোৱাৰে। সেইকাৰণে ভাগৱততো কৈছে, হে ৰাম মহাপাপ তয় আছে যাৰ হৃদয়ত,
ভকতিৰ কথা তাৰ নপকে কাণত। আপুনি যিমানেই ভকতিৰ কথা কওঁ, যিজনে ঈশ্বৰৰ নামৰ মানে পুণ্য নাই, তেওঁ মানে সেই ভকতিৰ কথাবিলাক ক'লেও এই কাণেৰে শুনিব আৰু এই কাণেৰে মানে ওলাই দিব। সেইকাৰণে এই যে 3টা লাও খোলাৰ কথা যে গুৰুজনাই মানে কাহিনী এটা আছে, সেইটো বাৰু আমি নকওঁ বাৰু, আমি বেলেগ এটা কাহিনীয়ে কৈ আছো। সেই জীৱটোক মানে ধৰা বন্ধা কৰি আৰু এই হেৰিয়ে কি কৰিলে, সন্ত মহন্তে ক'লে যে এই জীৱটোতো পুণ্যটো ভৱিষ্যত পুণ্য নাই ইমানটো। এতিয়া ইয়াক যদি আমি এবাৰ যদিও নাম কৃষ্ণ নামৰ মানে মুখেৰে উচ্চাৰণ নকৰাওঁ, তেনেহ'লে এই জীৱটোতো গতি নাই। আৰু ইয়াৰ ভায়েকটোৱে যেনিবা ভকত, সেইকাৰণে ভগৱন্তৰ মানে পৰিয়ালৰ কোনোবা এজন যদিও ঈশ্বৰৰ ভকত হয়, মানে পৰিয়ালজনো কেনেকে নিষ্ঠাৰ হয়, সেইকাৰণে ইয়াতে কৈছে এই মানে ভক্ত প্ৰহ্লাদৰ ক্ষেত্ৰত বৈষ্ণৱ পুত্ৰ মানে ভৈলি যাক 21 পুৰুষ তুমি কৰিলা উদ্ধাৰ। গতিকে বৈষ্ণৱৰ যিহেতু বৈষ্ণৱ, তেওঁৰ এজন ভায়েক বৈষ্ণৱ হয়, আৰু তেওঁৰ এটা কামনা আছে যে মোৰ ভায়েকজনে ককায়েকজনে কোনোদিনে ঈশ্বৰৰ নাম নলয়, ঈশ্বৰক বেয়াই পায়। গতিকে কেনেবাকে যদি ইয়াক ঈশ্বৰৰ মুখী কৰাব পাৰো, এই জীৱটোক, মোৰ দাদাজনক, মোৰ ককাইজনক, তেতিয়া মোৰ জীৱনটো সফল বুলি ভাবিম, মই সাৰ্থক বুলি ভাবিম। এই কথাটোকে মানে তেওঁ মানে দৃঢ় কৰি সেই ভকতসকলক মাতিলে, আৰু সেই ভকতসকলকৰ যোগেদি মানে কি কৰিলে, তেওঁ মানে জবৰদস্তি মানে তেওঁ মানে সন্ত মহন্তসকলে যেতিয়াই কৈছে যে হেৰি নহয়, তই এবাৰতো ৰাম কওক, কৃষ্ণ কওক, আমি মানে ধৰি ল'লে আৰু তেওঁ ৰাম নাম নলয়, কৃষ্ণ নাম লয়, ভকতকো বেয়া পায়। ভকতসকলেও মানে তেওঁ আগচি ধৰিলে এই জীৱটোক মানে যেনে তেনেকৈ, কাৰণ আয়ু কম আছে, তেওঁলোক দেখিলে যে ভূত ভৱিষ্যত যে ইয়াৰ আয়ুটো কম আছে, ই মানে কালি পৰহিৰ ভিতৰতে অহৰি অৰাম হৈ যাব, মৰিব। এতিয়া কি কৰিলে, ইয়াক ধৰি কিনে এবাৰ হ'লেওতো ৰাম কোৱাব লাগিব, কৃষ্ণ কোৱাব লাগিব। তেওঁ জীৱটোক মানে একদম ধৰা বন্ধা কৰি যেতিয়া ধৰিলে, তেতিয়া ই মানে তথাপিও মানে ৰাম নকয়, কৃষ্ণ নকয়, মানে ইমান নিষ্ঠুৰ জীৱ, মানে তেওঁ মানে ঈশ্বৰৰ নামেই নলয় নহয়, মহা বিপদ। আৰু কি কৰিলে তেতিয়া, ভকতসকলো কিন্তু জোকৰ নিচিনা পায়। ভকতে মানে এবাৰ জীৱবিলাকক ধৰা বন্ধা কৰি মানে যেনে তেনে কৰি হ'লেও মানে ঈশ্বৰমুখী কৰাটো মানে ঈশ্বৰৰ ওচৰত মানে ঢুকুচাই দিয়ে, ঈশ্বৰৰ চৰণত মানে তেওঁ জীৱটোক লৈ গৈ গতাই দিয়ে। এতিয়া আমাৰ শৰণাচাৰ্যবিলাকে শৰণ দিওঁতে সেই কামটোকে কৰে, তাৰমানে যেনে তেনে কৰি সেই জীৱবিলাকক ঈশ্বৰমুখী কৰোৱাটোৱে শৰণাচাৰ্যৰ দায়িত্ব মানে। আৰু সেই কামটো মানে সেই ভকতসকলে কৰিছে। ভকতসকলে কি কৰিলে, সেই জীৱটোক আদিৰ ভিতৰতে যেনে তেনে ৰাম বা কৃষ্ণ ঈশ্বৰৰ নাম এবাৰ হ'লেও গোৱাব লাগে। আৰু সিহঁতি মানে যিমানে জোৰ দিছে, সি আকৌ ৰাম নাম নলয়, কৃষ্ণ নাম নলয়ে নহয়, মুখটোৱে বন্ধ কৰি দিলে। এতিয়া কি ক'ব, এতিয়া কি কৰিব, এতিয়া মানে ভকতসকলে ক'লে ইয়াক মানে এই পালেংটোতে বান্ধি ৰখা হওক, তাৰ হোৱা পালেংটোতে ইয়াক বান্ধি দিলে, মানে ককাইজনক বান্ধি দিলে। বান্ধি কি কৰিলে মানে একেবাৰে তাক ভাইকক ক'লে ইয়াক মানে খানা পিনা বন্ধ কৰি দিয়ে, খোৱা বোৱা চব বন্ধ। ই যেতিয়ালৈকে ৰাম বুলি এবাৰ নকয়, কৃষ্ণ বুলি নকয়, তেতিয়ালৈকে ইয়াক নেৰিবা। ৰাম বুলি কৃষ্ণ বুলি যেতিয়াই ক'ব, তেতিয়াই ইয়াৰ ৰছীবিলাক খুলি দিবা, সেই বুলি কৈ সন্ত মহন্ত অকল গুচি আহিল। তাৰপিছতে ভাইকে আকৌ ককায়েকক বান্ধি দিছে, আৰু বান্ধাৰ দেখি তেওঁ কৈছে, দাদা তই এবাৰ কৃষ্ণ আৰু ৰাম বুলি কৈ দিলে, তো তেওঁ লেঠাই মৰিলেহেঁতেন, তই কিয় ৰাম বুলি কৃষ্ণ কোৱা নাই, মুখটোক বন্ধ কৰিলে, নকওঁ কিয় কম, এনেকুৱা কৈছে। তাৰমানে তথাপিও ৰাম বা কৃষ্ণ নকয়। এতিয়া আকৌ সন্ত মহন্তৰ কথাটো শুনিব লাগিব। ভাইকে কৈছে বোলে আপোনাক যদি ৰাম নাম কৃষ্ণ নাম ল'ব নোৱাৰে, ভকতে কৈছে তোমাক বান্ধি ৰাখিবলৈ কৈছে, আৰু হেৰি
আহাৰ মানে কোনো খাদ্য ব্যৱস্থা কৰিবলৈ পোৱা নাই, বাধা কৰিছে। আৰু সঁচাকে সেই ৰাতিটো তেওঁক লঘোণে ৰাখিল। তাৰ পিছদিনা কি কৰিলে, পিছদিনাও মানে তেওঁক গৈ কিনে কৈছে, দাদা আপুনি এবাৰ ৰাম কৈ দিয়ক, মই ৰছী খুলি দিম, আপুনি যাব পাৰিব। তথাপি সি মানে নিজৰ মানে বিধত মানে তেওঁ ৰাম নকয়, কৃষ্ণ নকয়, নকয়। তাৰপিছত কি হ'ল, এনেকা মানে 2 দিন পাৰ হৈ গ'ল। মানুহটোক খুব ভোক লাগিছে, কি কৰিব, উপায় নাই, বান্ধি থৈ দিছে। সন্ত মহন্তসকলেও মানে জোকৰ নিচিনা মানে সেই জীৱটোক যেনে তেনে কৰি হ'লেও একবাৰ ৰাম পোৱাব, মানে কৃষ্ণ পোৱাব, মানে সেইটো ধান্দাত আছে মানে সন্ত মহন্তসকল, ভকত বৈষ্ণৱসকলে। কিন্তু জীৱটো আকৌ ইমান নিৰ্লভ জীৱ, ইমান নিষ্ঠুৰ জীৱ, তেওঁ আকৌ দৃঢ় কৰি লৈছে যে মই ৰাম নাম কৃষ্ণ নাম নলওঁৱে। তাৰপিছত কি হ'ল, ভাইকে ক'লে, দাদা আজিতো 2 দিন হৈ গ'ল, আপুনিতো খোৱা বোৱা কৰা নাই, আৰু সন্ত মহন্তৰ বাণীটো মইতো আজ্ঞাটো পালন কৰিবই লাগিব। আপোনাক এবাৰেই ৰাম ক'ব কৈছে, কৃষ্ণ ক'ব, আপুনি ৰাম এবাৰ কৃষ্ণ এবাৰ কৈ দিয়কচোন, কিনো আপত্তি আছে। সেই কথাটো যেতিয়া ক'লে, তেওঁ ক'লে আকৌ ভোকো লাগিছে, যে কি কৰিব। সন্ত মহন্তসকলেও মানে আহি কিনি কৈছে, তোক আমি কোনো শাস্তি বা কিবা যদিও দিছো, আমি তোমাৰ ওচৰত অপৰাধ, কিন্তু তোমাৰ নিজৰ কল্যাণৰ কাৰণে আমি সকলোৱে এবাৰ ভগৱন্তৰ নামটো উচ্চাৰণ কৰিবৰ কাৰণে আমি অনুৰোধ জনাইছো। এবাৰ তই ৰাম কৈ দি তোমাৰ ৰছীটো খুলি দিম। এতিয়া কৈছে, হয় এবাৰ ক'লে খুলিবা, বোলে এবাৰ ক'লে খুলি দিম। এতিয়া ই মানে কি কৰিলে, উচ্চ কণ্ঠেৰে ৰাম বুলি কিনি মানে চিঞৰি কিনি এবাৰ ৰাম বুলি কৈ দিলে। এবাৰেই কৈছে আকৌ। এবাৰ মানে কৃষ্ণ বা ৰাম বুলি তেওঁ মানে চিঞৰ এটা মাৰি এবাৰ ল'লে। তাৰপিছতে সন্ত মহন্ত কৈছে যে কাম বনি গ'ল, এতিয়া ইয়াক খোলাটো বন্ধ কৰি সেই মানে খুলি দিয়ে, ৰছীটো খুলি দিয়ে। ৰছী খুলি দিলে আৰু তাক মুক্ত কৰি দিলে। মুক্ত কৰাৰ পিছত কি হ'ল, তেওঁতো মুক্ত হৈ গ'ল, এবাৰেই কৃষ্ণ ক'লে। তাৰপিছত সন্ত মহন্ত গুচি আহিল, যে জীৱ এতিয়া গতি পাবই আৰু খাটাং। এবাৰেই কৃষ্ণ ক'লে, সেইটো বলেৰে ল'লে। তাৰপিছত কি হ'ল, তাৰ পিছদিনাখন আকৌ কি হ'ল, সেই জীৱটোৰে মানে পিছদিনাখনেই কি হ'ল, অকস্মাত ভাৱে মানে প্ৰেছাৰ উঠি মানে ৰাম ভাগৱত ঢুকাই থাকিল। তাৰমানে তাৰ সন্ত মহন্তসকলে জানে যে ইয়াক যদি আমি যদি ৰাম বা কৃষ্ণ নোকোৱা, হৰিৰ নাম নোলোৱা, তেতিয়া ইটো কালিয়ে মৰি যাব। ভূত ভৱিষ্যৰ কথাখিনি জানি ল'লে, কিমান দিন জীয়াই থাকিব। আৰু মানে ৰাম বুলি সেই কৃষ্ণ বুলি খুৱাই দিলে, ৰাম বুলি খুৱাই দিলে। আৰু মানে সন্ত মহন্তও গুচি গ'ল, আৰু জীৱটো মানে তেনেকুৱাই পিছদিনাখন ঢুকাই থাকিল। ভায়েকে খুব দুখ কৰিলে, সন্ত মহন্তকো অকমান বেয়া পাইছে, যে মোৰ ভায়েকক মোৰ ককায়েকক আপোনালোক মানে কালি যিটো শাস্তি দিলে, সেইটো কাৰণে কিজানি বিয়োগ হ'ল, দুখো অনুভৱ কৰিছে, কিন্তু মানে প্ৰকাশো কৰিব পৰা নাই। তেতিয়া ভকত বৈষ্ণৱসকলে আহিলে, ক'লে যে তোমাৰ মানে দাদাৰ আয়ুটো মাত্ৰ এদিনহে আছিল, গতিকে আমি যদি তেওঁক যোৱা ৰাতি ৰাম বা কৃষ্ণ নোপোৱালোহেঁতেন, তেওঁ কোনোদিনে নামৰ মহিমা বা ঈশ্বৰক মানে ঈশ্বৰৰ কথা বা ঈশ্বৰৰ নাম নোলোৱাকৈ যদি সংসাৰৰ পৰা গুচি যাব, তেতিয়া মানে কি হ'ব, তেওঁ মানে ডাইৰেক্ট নৰকত যাব। সেইকাৰণে তাক মানে এবাৰ আমি ৰাম বুলি কোৱালো। এতিয়া বাকীটোতো ঈশ্বৰৰ ওপৰতে এৰিছো, জীৱটো কেনেকে গতি পাব নে নাই চব ভগৱন্তই জানে। আৰু সেইবুলি সন্ত মহন্ত অকমান তেওঁক মানে আশ্বাস দি কিনি তেওঁলোক মানে সন্ত মহন্তসকল গুচি গ'ল। গুচি যোৱাৰ পিছত সেই জীৱটো মানে এতিয়া ঢুকাই থাকিল নহয়। জীৱটো ঢুকোৱাৰ পিছততো সেই আত্মাটো মানে স্থূল দেহ, সূক্ষ্ম দেহ আৰু কাৰণ দেহ এটা আছে, চাৰিটা নহয়। এটা যিটো সূক্ষ্ম দেহ আত্মা বুলি কৈছে, সেইটো মানে যাতনা খাবৰ কাৰণে যায়, এই কাৰণ দেহটো।
সেই মানে যাতনা খোৱা মানে দেহটো মানে সেই জমদূতসকলে লৈ গ'ল হৰি নামে। প্ৰথমে মানে সেই ইয়াৰ কাহিনীটো বেলেগ বেলেগ আছে, গোবিন্দ পুৰাণতো আছে, বিভিন্ন এইবিলাক আমি নকওঁ বাৰু। তেনেকে জীৱাত্মা বিলাকে মানে দুখ কষ্ট নৰকত ভঞ্জে, এইবিলাক কথা আমি নকওঁ বাৰু। তথাপিও আমি চমুকৈ মানে সেই কাহিনীটো মানে শেষ কৰিব লাগে, সেইকাৰণে কাহিনীটোত অকণমান জোৰটো বেছি দিয়া হৈছে। তাৰপিছতে আৰু সেই জীৱটোক মানে ধৰা বন্ধা কৰি জমদূতসকলে লৈ গ'ল। যমৰ আগত মানে হাজিৰ কৰিলে, আৰু যমে চিত্ৰ আৰু গুপ্ত ক'লে ইয়াৰ মানে ডায়েৰীটো ওলাও, ইয়াত কি মানে পাপ কিমান কৰিছে, পুণ্য কৰিছে কিমান, ইয়াৰ লেখা জোখা কিমান আছে অকণমান চাব লাগিব। চিত্ৰ আৰু গুপ্তই আনিলে ডায়েৰীটো, দেখিছে যে বোলে প্ৰভু এই জীৱটো বোলে অকল জিন্দগী ভৰ অকল পাপকে কৰিছে, পুণ্য এটাও কৰা নাই, এবাৰো ঈশ্বৰক ভজা নাই, এবাৰো ঈশ্বৰৰ ভক্তি কৰা নাই। কিন্তু প্ৰভু ৰবচোন বোলে ই বোলে এবাৰ বোলে ৰাম বুলি কৈছে, কিন্তু এই একেবাৰে জীৱনৰ শেষ মুহূৰ্তত এইটো বলেৰে বোলে লৈছে ৰাম, এবাৰ লৈছে। গতিকে যমৰাজাক কৈছে, জমদূতসকলে এই চিত্ৰগুপ্তে কৈছে বোলে প্ৰভু বোলে ই বোলে জীৱনত বোলে এবাৰহে ৰাম কৈছিলে, সেইটো বলেৰে লৈছে, গতিকে ইয়াৰ কি কৰা হওক। তেতিয়া যমৰাজাই ক'লে এটা মানুহে যদি গোটেই জীৱনভৰ যদি পাপ কৰে আৰু অন্তিম সময়ত এবাৰ ৰাম বুলি ক'লে সেইটো কি কৰা হয়, তাৰ মহিমা ময়ো নাজানো, সেই মহিমাটোৰ কথাটোতো মই নাজানো। গতিকে প্ৰথমে ইয়াক পাপৰ ফলটো দিব লাগিব, পুণ্যৰ ফলটো দিম, তাৰ সেই কথাটোতো আমিও নাজানো। কাৰণ মানে এবাৰতো ৰাম বুলি কৈছে, গোটেই জিন্দগী ভৰ তেওঁতো পাপকেই কৰিছে, কিন্তু এবাৰ ৰাম বুলি কৈছে, এতিয়া ইয়াৰ মানে কথাটোতো আমি ভালকে নাজানো। কাৰণ নামৰ মহিমাটোৰ কথাটো মানে এজনে জানিব, সেইজন হৈছে নাৰদ। মানে সিয়ে মানে এনেতো বহুতবাৰ ৰাম নাম কৃষ্ণ নাম ললে মানে বৈকুণ্ঠ পায় বুলি আমি জানো, মানে এই কথাটো যমৰাজাই জানে। কিন্তু এবাৰ জীৱনত যদি এবাৰহে মাত্ৰ নাম উচ্চাৰণ কৰে, সেই জীৱটোনো কেনেকুৱা গতি পায়, কি হয়, এই কথাটোতো ময়ো নাজানো। গতিকে এই কথাটো এজনে জানিব, নাৰদে জানিব। নাৰদ মানে আৰু ঠিকেই মানে নাৰদ মানে ঈশ্বৰৰ নাম গাই গাই আহি আছে। এই গোপাল গোবিন্দ যদু নন্দন কৃষ্ণৰ চৰণে লৈলো শৰণ, ঐ আমি যত জীৱ তোমাৰ পালন, হৰি 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 হৰিয়ে তুমিহে কালিয়া পুৰা হুৱাই অন্তৰ জামি। নাম গাই গাই মানে নাৰদ গৈ থাকোতে যমৰাজাই কৰে, এই নাৰদ ৰখা 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 ৰখা। নাৰদ কৈছে নাৰায়ণ নাৰায়ণ, কি হইল ৰে? নাৰদে কৈছে বোলে কথা এটা বোলে বৰ সমস্যাত পৰিলো বোলে প্ৰভু। বোলে কি সমস্যা? বোলে সমস্যাটো এইটোৱে যে এই জীৱটো, এই পাপী জীৱটো গোটেই জীৱন ভৰ বোলে পাপ কৰিলে। তেওঁ মনে মনে বহুত পাপ কৰিলে, জানি বুজিও বহুত পাপ কৰিলে, ঈশ্বৰকো বিশ্বাস নকৰিলে, সন্ত মহন্তকো দেখিব নোৱাৰে। কিন্তু মানে একেবাৰে মৃত্যুৰ আগদিনাখন তেওঁ কিন্তু এবাৰ মানে বলেৰে মানে ৰাম নাম ললে, এবাৰ লৈছে মাত্ৰ। গতিকে মই জানো যে ঈশ্বৰৰ নাম মানে ধৰি লওক বহুবাৰ ললে বৈকুণ্ঠ পায়। মানে নাম উচ্চাৰণ কৰি থাকিলে মানে বোলে নিৰন্তৰে ৰাম নাম কৃষ্ণ নাম লৈ গলে বৈকুণ্ঠ পায়। কিন্তু এই জীৱটো দেখোন বোলে এবাৰহে ৰাম বুলি ক'লে, গতিকে ইয়াৰনো কি বোলে তাত্বিক কথা আমিতো নাজানো। গতিকে আপুনিহে ৰাম নাম কৃষ্ণ নাম লৈ থাকে, গতিকে আপুনিহে জানিব, কথাটো আপুনিয়ে ক'ব লাগিব। জীৱটোক আমি এতিয়া পুণ্যটো দিম, পাপ দিম নে বৈকুণ্ঠ দিম, মই একো বিচাৰ কৰিব পৰা নাই। সেই নাৰদ দেৱৰ্ষি নাৰদ, আপুনি ইয়াৰ উত্তৰটো দি যাওক, সংবিধানটো দি যাওক। এতিয়া নাৰদে ক'লে নাৰায়ণ নাৰায়ণ কথা এটা কওঁ যে বহুতবাৰ নাম ললে মুক্তি হয়, গতি হয়, এই কথাটো ময়ো জানো, কাৰণ মই নাম লৈ আছো গোটেই।
ঈশ্বৰৰ নাম। সেইকাৰণে মই নিৰন্তৰে ৰাম নাম, কৃষ্ণ নাম, নাৰায়ণ নাম লৈ থাকো। গতিকে এবাৰ জীৱটো নাম ৰাম বুলি কৈছে, প্ৰায় অন্তিম সময়ত কৈছে, এইটো ভুলেৰে লৈছে। গতিকে এই নামৰ মহিমাটো ময়ো নাজানো বুলি কৈছে। এতিয়া ইও নাজানো বুলি কৈ দিলে বোলে কোনে জানিব তেনেহ'লে? বোলে এজনে জানিব, বোলে মোৰ পিতা ব্ৰহ্মাই জানিব। তেওঁ 4খন মুখেৰে ৰাম নাম লৈ থাকে। বোলে ব্ৰহ্মাই জানিব, বোলে ব্ৰহ্মাহে জানিব। তেতিয়া বল বোলে জীৱটোক বোলে এতিয়া যেনে তেনে কৰি বোলে হেৰিলে লৈ যাওঁ, কি কয় এইটো, এই ব্ৰহ্মলোকলৈ লৈ যাওঁ। জীৱটোক মানে নাৰদে ভৰি ফালে ধৰিছে আৰু মূৰৰ ফালে মানে যমৰজা ধৰিলে। একদম মানে জীৱটোক মানে ধৰিলে, ভৰি ফালে ধৰিছে নাৰদ আৰু গাৰ ফালে ধৰিলে যমৰজা। তাক মানে দাঙি কিনি একেবাৰে মানে কান্ধত তুলি একেবাৰে ব্ৰহ্মলোক লৈ গ'ল। ব্ৰহ্মলোকত মানে ব্ৰহ্মাই ৰাম ৰাম 4টা মুখেৰে লৈ থাকোতে মানে কি হ'ল, দেৱ ঋষি আৰু যমৰজাক দেখা পালে। আৰু বৰ আচৰিত ঘটনা বোলে কি বোলে, আচৰিত ঘটনাটো এইটোৱে যে এটা জীৱক যমৰজা আৰু মোৰ পুত্ৰ মানে মানৱ পুত্ৰ ধৰি লওক দেৱ ঋষি নাৰদ মহাবৈষ্ণৱ বোলে, এটা বোলে পাপী জীৱক বোলে মোৰ ওচৰত বোলে ডাইৰেক্ট বোলে কান্ধত তুলি লৈ আহিছে কথাটো। তাৰ আগত তুলি আনি কিনি মানে ব্ৰহ্মাৰ ওচৰত হাজিৰ কৰা। আৰু ব্ৰহ্মাক কৈছে যে প্ৰভু নমস্কাৰ কৰিছে, সেৱা কৰিছে, প্ৰণিপাত জনাই ব্ৰহ্মাক কৈছে যে হে প্ৰভু, যে এটা আমাৰ সংবিধান আমি হেৰি কৰিব পৰা নাই, উত্তৰটো পোৱা নাই, যে এই জীৱাত্মাটোৱে গোটেই জীৱনটো পাপ কৰিলে, কিন্তু জীৱনৰ অন্তিম সময়ত তেওঁ ৰাম বুলি কয়। গতিকে এই বহুতবাৰ বোলে ৰাম নাম ললে, কৃষ্ণ নাম ললে, হৰিৰ নাম ললে বোলে জীৱ গতি পোৱাটো আমি জানো। গতিকে এবাৰ ৰাম বুলি ক'লে অন্তিম সময়ত তেওঁ কি হয়, কলৈ যায়, কি পুণ্য পায়, এই কথাটো আমি নাজানো। সেইকাৰণে আপুনি 4টা মুখেৰে ৰাম নাম লৈ থাকি, গতিকে আপোনাৰ ওচৰত আহিছো প্ৰভু, এই জীৱটোক লৈ আহিছো আমি। গতিকে আপুনি কৃপা কৰি এতিয়া আমাৰ এই সংবিধানটো দিয়ক আৰু উত্তৰটো আমাক দিয়ক, সমস্যাটো সমাধান কৰক। এতিয়া ব্ৰহ্মায়ো কৈছে যে মইতো বহুতবাৰ নাম লোৱাটো কথাটো জানো, যে ঈশ্বৰৰ নাম নিৰন্তৰে ললে মানে গতি পায়, কিন্তু এবাৰ ৰাম বুলি ক'লে মানে জীৱৰ কি হয়, কেনেকে গতি পায়, বৈকুণ্ঠে যায়, এই কথাটো যায় নে নাযায় এইটো ময়ো নাজানো। গতিকে এইটো মই সংবিধানটো দিব নোৱাৰো। এতিয়া কোনে দিব? বোলে দিব এজনে জানিব। বোলে কোন? বোলে এইটো বোলে শিৱহে জানিব বোলে। গতিকে তেওঁ কৈলাশলৈ মানে ৰাম নাম বোলে তেওঁ 1000 বছৰ মানে 10,000 কৰোৰ বছৰ তেওঁ ৰাম নাম ধ্যানেই কৰি থাকে। আৰু ৰাম নামৰ মানে মহিমাটো ৰাম নামৰ মহিমাটো শিৱহে জানিব। গতিকে সেই জীৱটোক ধৰা বনাই কৰি শিৱৰ ওচৰতে লৈ যায় ভাল। গতিকে কাৰণ শিৱই মানে শিৱই নিৰন্তৰে ৰাম নাম লয়, কৃষ্ণ নাম লয়। গতিকে এই শিৱৰ ওচৰত লৈ যোৱাই ভাল। কাৰণ মহাপুৰুষ মাধৱদেৱে কিতাপ কৈছে, মহেশ বুৰঞ্জৰ ৰকাৰাজি নাম শুনি পৰম প্ৰসন্ন হৈ মন, শুনিও পাৰ্বতী মই মনতে শংখ ৰঙে ৰাম বুলি দেখো। তেওঁ মানে ৰ শব্দটোতে কোনোবা যদি ৰ উচ্চাৰণ কৰে, সেইটোতে মানে তেওঁ তাতে ৰৈ দিয়ে, শিৱ ৰৈ দিয়ে। আৰু তেওঁ সেই জীৱটো কোনোবা ৰাম বুলি ক'ব নেকি বুলি তেওঁ মানে অকল সন্দেহ যদি লৈ তেওঁ এই কথাটো মানে চাই থাকে। ৰ যেতিয়া কৈছে, মানে এজন গৰখীয়া যেনেকে গৰু চৰাব যাওঁতে গৰুবিলাকক ৰ ৰ ৰ ৰ বুলি কৈছে,
শিৱ আৰু পাৰ্বতী তাত আছে, পাৰ্বতীৰ লগত শিৱ লৈ গ'ল তাত ৰৈ কিনে কৈছে যে ৰবা পাৰ্বতী, এই যে গৰখীয়াটো ই ৰ বুলি ক'লে কেনেবাকে ই ৰাম বুলি ক'ব নেকি? সেই মানে ইমানেই মানে তেওঁ ৰাম নাম বা কৃষ্ণ নামৰ প্ৰতি তেওঁ ইমানেই প্ৰেম আছে শিৱৰ। ঠিক আমাৰো মানে তেনেকৈ প্ৰেম ঈশ্বৰৰ নামত ক'ব লাগে। এই ব্ৰহ্মাই ক'লে যে সেইজনটো কিন্তু নামৰ মহিমা মোতকৈ বেছিয়ে জানে, গতিকে তেওঁৰ ওচৰতে মানে লৈ যোৱাই ভাল, কাৰণ নিৰন্তৰে তেওঁ ৰাম নাম কৃষ্ণ নাম হাজাৰ হাজাৰ বছৰ জপ কৰি থাকে। মই যদিও সৃষ্টিৰ মানে অকণমান কামত ব্যস্ত হৈ যাওঁ, ব্ৰহ্মাই সৃষ্টিৰ কামত ব্যস্ত হৈ যায়, কিন্তু শিৱটো নিৰন্তৰে ৰাম নাম লয়, গতিকে নামৰ মহিমাটো সিয়ে ভালকে জানে। গতিকে জীৱটোক ধৰ আৰু লৈ গ'ল। তাৰপিছত আৰু জীৱটোক একফালে মানে ধৰিছে হেৰিয়ে, এটা ভৰিত যেনিবা মাৰণে ধৰিছে, একফালে এটা ভৰিত মানে ব্ৰহ্মাই ধৰিছে, আৰু আগফালে মানে যম ৰজা ধৰি একদম শিৱ লোকলৈ লৈ গ'ল। একদম জীৱই আৰু আৰামছে দুলনাত গৈ আছে নিচিনা লাগিছে। ব্ৰহ্মা একফালে ধৰিলে, নাৰদে একফালে ধৰিলে, আৰু গৈ 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 একেবাৰে শিৱ লোকলৈ লৈ গ'ল। কৈলাশত বহি আছে দেৱাদিদেৱ মহাদেৱ। মহাদেৱে চাইছে যে আৰে আচৰিত কথা, এনেকুৱা দৃশ্যটো মই আগে পিছে দেখাই নাই। এটা পাপী জীৱ, সৃষ্টিকৰ ব্ৰহ্মা আৰু হেৰি গোটেই জীৱবিলাক, পাপী জীৱবিলাকক পানিচমেণ্ট দিয়া বোলে হেৰি যম ৰজা, আৰু মানে যম ৰজা আৰু একেবাৰে মহাবৈষ্ণৱ দেৱৰ্ষি নাৰদে দেখোন সেই পাপী জীৱটোক কান্ধত তুলি মোৰ ওচৰলৈ আহিছে, ৰহস্যটো কি সেইবুলি মানে পাৰ্বতীক ক'লে। ঠিক কৈলাশত মানে সেই জীৱটোক হাজিৰ কৰালে, থিয় কৰালে। তেতিয়া মানে কি কৰিলে, সেই শিৱও মানে প্ৰণাম কৰিলে, শিৱকো প্ৰণাম কৰিলে। বৈষ্ণৱ আটাইকেইজনেই বৈষ্ণৱ, ব্ৰহ্মাসৰ মানে সকলোৱে বৈষ্ণৱে হয়, 12 বৈষ্ণৱ আপোনালোক জানে, আৰু এই নামৰ মহিমাটো 12জনেই জানে। ব্ৰহ্মা মনোহৰ কপিল কুমাৰ, অব্ৰহ্মা মনোহৰ কপিল কুমাৰ, সুখ ভীষ্ম বলিৰায়, প্ৰহ্লাদ নাৰদ জনকয়ামি, 12 জন সমুদায়, হৰিৰ নামৰ গুপ্ত মহিমাক জানিও আছো শুদ্ধ ভাৱে, যাকৈ আচৰিলে থাৱতে বহিয়া, দুৰ্লভ মুকুতি পাৱে। এই 12জন বৈষ্ণৱে মানে নামৰ মহিমাটো জানে। সেইকাৰণে এই 12জন বৈষ্ণৱক ভট্ট বুলি কয়। ভট্ট মানে হৈছে ভাল ধৰণে ষ্টাডি কৰি, নামক মানে অধ্যয়ন কৰি তেওঁলোকে হৃদয়ত ধাৰণ কৰি ৰাখিছে। সেইকাৰণে এই 12জনে মানে ভালকে মানে নামৰ মহিমাটো জানে। এতিয়া এবাৰ ৰাম নামহে কৈছে, এই কথাটো মানে ব্ৰহ্মাও নাজানে, নাৰদও নাজানে। এতিয়া শিৱৰ ওচৰলৈ লৈ আহিলে নহয়। শিৱৰ ওচৰত যেতিয়া লৈ আহিলে, শিৱই মানে কি কৰিলে, কৈছে শিৱক যেতিয়া কথাবিলাক খুলি ভাঙি ক'লে যে জীৱটো এনেকুৱা বোলে গোটেই জীৱনটো পাপ কৰিলে, কিন্তু এবাৰ বোলে অন্তিম সময়ত ৰাম নাম ল'লে, সেইটো বলেৰে ল'লে। প্ৰভু আপুনি কওকচোন বোলে কথাটো, যে এবাৰ বোলে ৰাম বুলি ক'লে, আৰু 1000 বাৰ বা মানে তেওঁ মানে বহুত বাৰ নাম লোৱা কথাটো আমি জানো, কিন্তু এবাৰ ৰাম নাম ল'লে কি গতি পায়, কি মুক্তি হয়, কেনেকুৱা তাৰ পুণ্য হয়, এই কথাটো আমি নাজানো। গতিকে আপুনিতো 1000 বছৰ ৰাম নাম লৈ কিনে ধ্যান কৰি থাকে, গতিকে আপুনি কৃপা কৰি কওকচোন কথাটো বুলি যেতিয়াই শিৱক প্ৰশ্ন কৰিলে, শিৱই কৈছে যে মইতো এনেই ঈশ্বৰৰ নাম 1000 বাৰ লৈ থাকো, নিৰন্তৰে লৈ থাকো, প্ৰেম ভাৱেই লৈ থাকো, কিন্তু জীৱাত্মাটো বোলে এবাৰহে ৰাম বুলি কৰে, গোটেই জীৱনটো তেওঁতো পাপেই কৰিলে। এতিয়া হেৰি এই কথাটোতো ময়ো নাজানো বোলে, এতিয়া কি হ'ব? তেতিয়া আৰু শিৱ, ব্ৰহ্মা আৰু নাৰদ আৰু যম, এই 4জনে আলোচনা কৰিলে, এটা কাম কৰো, সেই জীৱটোক ধৰো, আৰু বোলে যাৰ নাম তেওঁৰ ওচৰতে লৈ যোৱাই ভাল বোলে। যাৰ নাম তাৰ ওচৰত লৈ যোৱাই ভাল।
সেইবুলি কি কৰিলে, 4জন মানে কান্ধত তুলিলে। একফালে দেৱাদিদেৱ মহাদেৱ, একফালে মানে আপোনাৰ শিৱই ধৰিলে, একফালে ব্ৰহ্মাই ধৰিলে, একফালে আপোনাৰ নাৰদে ধৰি এই জীৱাত্মাটোক মানে একদম ধুনীয়াকৈ বৈকুণ্ঠলৈ হা। আৰু বৈকুণ্ঠত লৈ গ'ল, আৰু বৈকুণ্ঠত ভগৱন্ত লক্ষ্মীৰ লগত আছে। দেখিলে যে আচৰিত কথা, বোলে আজিতো বোলে এনেকুৱা পাপী জীৱ এটাক বোলে হেৰি লক্ষ্মীয়ে কৈছে, প্ৰভু এটা বোলে আচৰিত কথা দেখিলো, বোলে আপোনাৰ বৈকুণ্ঠলৈ আনি আছে বোলে একদম। সেইটোও বোলে দেৱাদিদেৱ নাৰদ, এই দেৱঋষি নাৰদ, দেৱাদিদেৱ মহাদেৱ, সৃষ্টিকৰ ব্ৰহ্মা, আৰু জীৱবিলাকক যিবিলাক মানে পাপ পুণ্য ভঞ্জাই, এইজনে হৈছে হেৰি যম ৰজা। গতিকে প্ৰভু বিষয়টো অকমান বুজিবলৈ মানে লক্ষ্মীয়ে চেষ্টা কৰিলে। তেতিয়া লক্ষ্মীক কৈছে আহিবলৈ দিয়াচোন বাৰু। তেতিয়া আহিলে, বৈকুণ্ঠত জীৱটোক থিয় কৰালে, কান্ধৰ পৰা নমালে, আৰু 4জন ভগৱানক সেৱা কৰিলে। ব্ৰহ্মা, শিৱই আৰু নাৰদ, আৰু আপোনাৰ হেৰিয়ে কি কয়, নাৰদ আৰু যম ৰজাই। তাৰপিছতে জীৱটো চালে, ভগৱানে চালে, আৰু যম ৰজাৰ ফালেও চালে, আৰু কৈছে ব্ৰহ্মাই কৈছে যে হেৰি নহয় প্ৰভু, যে এই পাপী জীৱটো গোটেই জিন্দগী ভৰ, গোটেই জীৱনটো তেওঁ ৰাম মানে পাপ কৰিলে, কোনো দিনে ঈশ্বৰৰ নাম নললে, কোনো দিনে মানে ঈশ্বৰৰ নাম ললে, ভকতৰ সংগ নললে। কিন্তু জীৱনৰ অন্তিম দিনাখন কিন্তু তেওঁ ভকতসকলে তাক জবৰদস্তি ৰাম বুলি মানে এটা ৰাম নাম উচ্চাৰণ কৰালে। গতিকে প্ৰভু এটা কথা আমি বুজি নাপালো, যদি কোনোবা এটা পাপী জীৱ একেবাৰে বোলে হৰিৰ নাম যদি উচ্চাৰণ কৰি থাকে, ৰাম নাম, কৃষ্ণ নাম, তেওঁ পুণ্যৰ ফলত বৈকুণ্ঠ যোৱা বুলি আহে বুলি জানো। কিন্তু প্ৰভু এবাৰ ৰাম বুলি ক'লে মানে এই জীৱৰ কি গতি হয়, কি পুণ্য হয়, এই কথাটো আমি নজনাৰ কাৰণে আপোনাৰ ওচৰলৈ এই জীৱাত্মাটোক ধৰা বন্ধা কৰি লৈ আহিছে। প্ৰভু কৃপা কৰি তাৰ সংবিধানটো দিয়া। ভগৱন্ত হাঁহি মাৰি সেই জীৱটোৰ ওচৰলৈ আহিলে, নাকটো কেনেকৈ চুই মানে হাতেৰে নাকটোক চুই কিনে এনেকে লৰাই দিলে। সেই জীৱটো তুমি নাজানা নেকি যে দেৱাদিদেৱ মহাদেৱে যি সংহাৰকাৰী মহাদেৱে, যি পৰম বৈষ্ণৱ নাৰদ, যি সৃষ্টিকৰ ব্ৰহ্মা, আৰু যিজন মানে পাপ পুণ্য নিয়ন্ত্ৰণ কৰি জীৱবিলাকক মানে দুখ সুখ ভঞ্জোৱা যম ৰজাই দেখোন তোমাক কলৈ আনিছে, বোলে বৈকুণ্ঠলৈ আনিছে। গতিকে এতিয়াও তুমি নামৰ মহিমা বুজিবলৈ বাকী আছে নে বাৰু? আৰু য'ত আহিলে বোলে জন্ম মৃত্যু বোলে পুনৰূপী জনম, পুনৰূপী মৰণৰ পৰা মুক্ত হৈ জীৱই গতি পায়। গতিকে এতিয়া তুমি নামৰ মহিমা বুজিবলৈ কিবা বাকী আছে। গতিকে কৃপালু বা তাই সমস্ত এই কাহিনীটোৰ যোগেদি এটাই কথা আমি বুজিব লাগিব, এনেতো ভগৱন্তৰ নাম আমি প্ৰেম ভাৱেৰে ল'ব লাগিব। কাৰণ প্ৰেম ভাৱেৰে ভক্তি কৰিলে ভগৱানে যিমানটো সন্তুষ্টি হয়, যিমানটো আনন্দ আপুনি পাব, ভক্তি ৰস পাব, আনন্দ পাব, বৈৰভাৱে চিন্তি কৰিলে সেই প্ৰেম ভক্তি ৰসটো পোৱা নাযায়। গতিকে আমি আপোনাৰ মহামহন্তৰ চৰণত এই কাহিনীটোৰ যোগেদি এই ৰাম নাম বা কৃষ্ণ নামৰ মহিমা বুজাবৰ কাৰণে ব্যক্ত কৰা হৈছিল কাহিনীটো। কাহিনীটো বহুত দিনৰে আছিলে, অকণমান পাহৰিছিলো, তথাপিও পটককে মনত পৰাৰ কাৰণে আমি কাহিনীটো আপোনালোকৰ মাজত প্ৰকাশ কৰিছিলো। গতিকে এই নাম আমি ধৰি লওক, নাম মানে সুদীৰ্ঘ বিশ্বাসে অৰ্জুনে কৈছে, শুনি সংবিধান হেন জীৱন্ত অৰ্জুন, নাহি হেন উপদেশ তুমি বিনা, তোমাৰ বাক্যত দৃঢ় বিশ্বাস কৰিলো, আজি ধৰি ধৰিলো তৰি শৰণ দাস। গতিকে নামেহে পৰম ধৰ্ম জানিলো নিশ্চয়, তোমাৰ প্ৰত্যেকৰ নাম আছে কৃপাম, পঢ়িও নিশ্চয় নিশেষ দুই চৰণত ধৰো, হেন বা দুখিত মই সংসাৰত তৰো। তেতিয়া ভগৱানে কৈছে যে মাধৱে বোলন্ত কহো স্বৰূপ তোমাক, মই নাপাওঁ কান্ত মূৰ নাম অসংখ্যাত। মোৰ ইমানেই নাম আছে আৰু ইমানেই নামৰ মহিমা আছে, মই নিজে অন্ত নাপাওঁ।
তথাপি মই তোমাক সেই নামৰ মহিমাটো ব্যক্ত কৰিম বুলি অৰ্জুনক দৃঢ়ভাৱে ভগৱন্ত কৃষ্ণই কৈছে। আমি ইয়াতে যদি দোহাৰি দিব পাৰো তেতিয়া ভাল হয়। কৃষ্ণ সময়ো হৈছে বাৰু। কৃষ্ণ 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 হে ৰাম মাধৱে বুলন্ত কহো স্বৰূপ তোমাত মই নাপাওঁ অন্ত মূৰ নাম সংখ্যাত অল্পে সাধে সিদ্ধি বিস্তৰত কি বা কাম জগত নিস্তাৰ মূৰ একোই নাম হৰি ৰাম 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 হৰি ৰাম 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 জয় ৰাম জয় ৰাম জয় নাৰায়ণ জয় কৃষ্ণ জয় জগৎগুৰু শ্ৰীমন্ত শংকৰদেৱ হৰি ৰাম এই অপৰাধ বিনাশন তজু নাম নাৰায়ণ জানি নামে বখিলো শৰণে আন গতি নাহি ক্ষেমৰণে অপৰাধ ক্ষমা কৰি তুমি দয়াশীল হৰি অমুক ৰক্ষা কৰি ওচৰণে ৰাম অমুক ৰক্ষা কৰি ওচৰণে কৃষ্ণ কৃষ্ণ হৰি হৰি ৰাম জনে গুৰু বন্দনা শ্ৰীমন্ত হৰি ভকতৰ জানা যেন কল্পতৰ তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু ৰাম তাহান্ত বিনাই নাই 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 আমাৰ পৰম কৃষ্ণ কৃষ্ণ হৰি ৰাম কৃষ্ণ কৃপালু